নাথাকিলে কাৰ্যৰ উদাহৰণ যদি মোৰ পিতৃয়ে মোৰ মাতৃক বিয়া নকৰালেহেঁতেন তেতিয়াহ'লে মই এই পৃথিৱীত মানুহ হিচাপে নপজিলোহেঁতেন যদি মাটি ফুটি ওলালোহেঁতেন মোৰ কাষত বহি থকা দাদা নাম কুমটি হ'লহেঁতেন মই কেঁচু হ'লোহেঁতেন কাৰণ মাটি ফুটি ওলাইছোঁ যদি আমি দুয়ো গছত লাগিলোহেঁতেন এখেতে এটা পকা আম হ'লহেঁতেন মই কঁঠাল হ'লোহেঁতেন কাৰণ গছত লাগিছোঁ আমি মাটি ফুটি ওলোৱা নাই গছতো লগা নাই এগৰাকী মায়ে জন্ম দিছে কিয় মায়ে জন্ম দিছে কাৰণ মা কাবাৰ বিবাহিত পত্নী আছিল কাৰ পত্নী মোৰ পিতৃৰ পত্নী পিতৃয়ে মাতৃ সমাজৰ আগত সমাজৰ সাক্ষাতত ভগত ভাগৱতৰ সাক্ষাতত বিবাহ কৰিলে বিবাহ কৰাৰ পাছত দুয়ো কথা পাতিলে আমি আমাৰ সংসাৰখন থলপুৰৰ পৰা উত্তৰ পাৰলৈকে গণক পদূলি পাৰ হৈ দাধৰা পাৰ হৈ আমি শিমলুগুৰিলৈকে লৈ যাওঁ নহয় জানো এই বুলি ধলপুৰৰ পৰা শিমলুগুৰিলৈকে আহোঁতে ষ্টপেজে এজন আহি আছে আৰু শেষত গৈ পেলাই মই ৰঙতি নামৰ 4 নম্বৰ ষ্টপেজটোত জন্ম হ'লোঁ মোৰ আগৰ 3টা ষ্টপেজত আৰু 3জন দাদা আহিল যদি দেউতাই মাক বিয়া নকৰালেহেঁতেন আমি জন্ম পালোহেঁতেন জানো গতিকে কাৰ্য হ'ব লাগিলেগে কাৰণো হ'ব কাৰণ থাকিব লাগিব গতিকে কাৰণ আদি নাৰায়ণ সবাৰো কাৰণ হন্ত প্ৰভু ভগৱান কাৰণৰ পৰা হবে কাৰ্যৰ বিধান আৰু এই সকলোবোৰ ঘটনা যে ঘটি আছে ইয়াৰ প্ৰধান কাৰণে হ'ল ঈশ্বৰ এক হৈয়ে বহু শক্তি ধৰে কিবা ৰূপে তাহাৰ নিদানৰ ৰাজা শুনি ওচৰ এজনৰ পৰাই বহুত কেনেকৈ হ'ল এতিয়া এটি শক্তি আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে কি শক্তি বাৰু বিদ্যুৎ শক্তি ইলেক্ট্ৰিচিটি আমি যাক বিজুলী বুলি কওঁ নকওঁ জানো এইটো বিদ্যুৎ শক্তি নহয় জানো এই বিদ্যুৎ শক্তি থকাৰ কাৰণে এখেতে গোৱা ভাগৱত মই কৰা সৰলীকৰণ আপোনালোকে ডাঙৰকৈ শুনিছে শুনা নাই জানো আৰু সেই বিদ্যুৎ শক্তিৰে মোৰ সন্মুখত থকা বহি থকা কালিন্দী ভূমৰাৰ স্বত্বাধিকাৰী প্ৰসন্ন বৰা নামৰ এই ভাতৃগৰাকীয়ে এখেতে সেই কাৰেণ্টৰ জৰিয়তে বিদ্যুতৰ জৰিয়তে এই মোবাইলত এই দৃশ্যসমূহ বাণীবন্ধন কৰি আছে আৰু সেই কাৰেণ্টতে লগাই থৈ দিয়ে টিভিটোত আজি বা 3 দিন পিছত আকৌ আজিৰ শিমলুগুৰিৰ ভাগৱত আপোনালোকে ঘৰতে বহি চাব পাব কাৰেণ্টৰে টিভি চলে কাৰেণ্টত অভেনত ভাত হয় কাৰেণ্টৰ কুকাৰ আছে কাৰেণ্টৰ গীটাৰ আছে এই বিদ্যুৎ শক্তিটোকে বিভিন্ন ধৰণে ব্যৱহাৰ কৰি আমি বিভিন্ন কাৰ্যত লগোৱা নাই জানো লগাইছেনে গতিকে কিন্তু এটাইতো শক্তি বিদ্যুৎ শক্তি এই বিদ্যুৎ শক্তিকে ব্যৱহাৰ কৰি কেতিয়াবা ফটো তুলিছোঁ কেতিয়াবা এক্সৰে কৰিছোঁ কেতিয়াবা অপাৰেশ্যন কৰিছোঁ কেতিয়াবা ছেটেলাইট উৰাইছোঁ বিভিন্ন হোৱা নাই জানো গতিকে ঠিক ভগৱন্তই সেনেকুৱাকৈ সেই এটা শক্তিয়ে আমাক বিভিন্ন কামত লগাই থৈছে কথা কৈছোঁ শুনা পাইছোঁ দেখা পাইছোঁ স্পৰ্শকো খাব পাৰিছোঁ হজম কৰিছোঁ এই যে কৰিব যে পাৰিছোঁ এই যে দেখা পাইছোঁ এই যে কাণেৰে শুনিব পাইছোঁ এই যে এলৈকে আহিব পাৰিছোঁ তেওঁৱেই সেই বিদ্যুতৰ নিচিনাকৈ আমাক সেই শক্তিটো দি আছে গতিকে সেই শক্তিৰ যিজনে আমাক যোগান ধৰিছে সেইজনেই ভগৱন্ত একে ব্ৰহ্ম মাত্ৰ থকা সৃষ্টিৰ আদিত জগতস্বৰূপে পাছে ভুৱন্তবিদিত প্ৰকৃতি মহৎ অহংকাৰ বুদ্ধিমান বহুবিধ বিষয় ইন্দ্ৰিয় দেৱগণ আৰু এক ব্ৰহ্ম হিচাপে সৃষ্টিৰ আদিত থাকে পিতৃ আৰু মাতৃ দুগৰাকীৰ সম্পৰ্কৰ ফলত সন্তান স্থিতি হয় এগৰাকী স্বামীৰ পৰা পত্নীয়ে এটোপাল যদি শুদ্ধ তেজ পায় আৰু সেই পত্নীয়ে ভগৱন্তক সন্তান হিচাপে জন্ম দিবলৈকে সম্ভৱ হ'ব যাৰ পৰিপ্ৰেক্ষিতত প্ৰহ্লাদ ধ্ৰুৱ শ্ৰীৰাম কৃষ্ণ বলৰাম আদি সৎপুৰুষসকল আহিছিল কাৰণ স্বামীৰ পৰা সেই পত্নীসকলে শুদ্ধ ৰক্ত পাইছিল অশুদ্ধ ৰক্ত পোৱা নাই সেইকাৰণে ভাগৱতে কৈছে সংসাৰ কৰাৰ আগত আৰু পাছত ভাবিব লাগে আমি সন্তানক কেনেকৈ আনিম সন্তান শুদ্ধ ৰূপত আহিব যদিহে ধৰ্মপত্নীয়ে স্বামীৰ পৰা শুদ্ধ ৰূপত তেজ পায় এটোপাল তেজৰ পৰাই আকৌ এটা সন্তান হ'ব সেই সন্তানৰ গাত পিতৃ মাতৃৰ দুগুণৰ উপৰিও দিব্য গুণবিলাকো আহিব তেতিয়াহে আহিব যদি পত্নীয়ে স্বামীক
ভগৱন্তৰ অংশ বুলি ভাবে, পত্নীয়ে স্বামীক ভগৱন্তৰ অংশ বুলি ভাবিব লাগিব, আৰু স্বামীয়েও পত্নীক ভগৱন্তৰ অংশ বুলি ভাবিব লাগিব, নহ'লে কিন্তু দিব্য গুণসমূহ নাহে। এই শৰীৰটোত চতুৰ্বিংশতি তত্ত্ব আছে, অৰ্থাৎ 24টা কথা আছে। পঞ্চভূত, পঞ্চ তন্মাত্ৰ, পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয়, মন, বুদ্ধি, অহংকাৰ, জীৱাত্মা। চমুকে আকৌ আমাৰ শৰীৰটোক অষ্টধা প্ৰকৃতি বুলি কয়। অষ্টধা প্ৰকৃতি মানে ক্ষিতি, অপ, তেজ, মৰুত, ব্যোম, মন, বুদ্ধি, অহংকাৰ। ক্ষিতি মানে মাটি, অপ মানে পানী, তেজ মানে অগ্নিতত্ত্ব, মৰুত মানে বায়ুতত্ত্ব, ব্যোম মানে শূন্য তত্ত্ব। এই পাঁচটাৰ লগত মন 6 নম্বৰ, অহংকাৰ 8 নম্বৰ, 7 নম্বৰ বুদ্ধি আছে। আৰু এনেকৈ কি পালোঁ আমি? ক্ষিতি, অপ, তেজ, মৰুত, ব্যোম, মন 6 নম্বৰ, বুদ্ধি 7 নম্বৰ, আৰু অহংকাৰ 8 নম্বৰ। এই হ'ল অষ্টধা প্ৰকৃতি। আৰু এই অষ্টধা প্ৰকৃতিৰ লগতে ইন্দ্ৰিয়সমূহৰ সমস্তখিনি ইয়াত সোমাই আছে। আৰু শেষত এই শৰীৰটোকে অংশ ব্ৰহ্ম বুলি কয়, দেহ বুলি কয়। যেতিয়া এই 24 তত্ত্ব একেলগে লগ লাগে দেহ বুলি কয়। সমস্ততে কৰি যিটো আচন্ত নিবাস তেন্তে নাৰায়ণ তত্ত্ব জানিবা নিপতি, তাহান চৰণ একাবিনে নাই গতি। আৰু এই ভগৱন্তই আমাৰ এই শৰীৰৰ সংৰচনা কৰিছে। আৰু সেয়েহে যিহেতু তেওঁ আমাৰ শৰীৰ সংৰচনা কৰিছে, তেওঁক যদি চিন্তা নকৰোঁ, তেওঁৰ চৰণ সেৱা নকৰোঁ, তেতিয়াহ'লে আমাৰ গতি নাই। নাহি ক্ষয় বৃদ্ধি যিটো জন্ম মৃত্যুহীন, সমস্ততে সাক্ষীৰ পৰা আশা উদাসীন, যদ্যপি আচন্ত এইটো দেহ জগতত নোচোৱে দেহৰ দূতে তাহাংক তথাপি। আৰু আমাৰ শৰীৰটোৰ বিকাৰ আছে। কি 6টা উৰ্মি আছে। আৰু ক্ষয়, বৃদ্ধি, জন্ম, মৃত্যু, জৰা, এইবোৰ কিহত পৰেগৈ? উৰ্মিত পৰে। আমাৰ শৰীৰটো বৃদ্ধি আছে, আমাৰ এদিন মৃত্যু হ'ব, আমি ব্যাধিগ্ৰস্ত হওঁ, আমি জৰাগ্ৰস্ত হওঁ, আমাৰ বেমাৰ হয়, আমি বুঢ়া হওঁ, আমাৰ জন্ম হয়, আৰু এদিন আমাৰ মৃত্যু হয়। 6 উৰ্মিৰ থকাৰ বাবে আমাৰ শৰীৰবোৰ বিকাৰগ্ৰস্ত। কিন্তু এই শৰীৰতে থকা আত্মাটো অবিকাৰী। কিহৰ কাৰণে? আত্মাৰ মৃত্যু নাই, জন্ম নাই, জ্বলাব নোৱাৰি, পুৰিব নোৱাৰি, কাটিব নোৱাৰি, উৰাব নোৱাৰি, ক্লেদাক্ত কৰিব নোৱাৰি। কিহৰ কাৰণে? আত্মাটো অচেদ্য, অদাহ্য, অশস্য, অক্লেদ্য। এনেকুৱা অস্ত্ৰ নাই যাক কাটিব পাৰি, এনেকুৱা জুই নাই যিহেৰে পুৰিব পাৰি, এনেকুৱা ধুমুহা বতাহ নাই যিহেৰে উৰাব পাৰি, এনেকুৱা জল নাই যিহেৰে ক্লেদা কৰে। অচেদ্য, অদাহ্য, অশস্য, অক্লেদ্য, চিৰসনাতন শাশ্বত আত্মা। যদিও দেহৰ ভিতৰতে আত্মাটো থাকে, জীয়াই থকালৈকে ই পাপ, পুণ্য, কৰ্ম, অকৰ্মৰ লগত কেতিয়াও লেটি পেটি নকৰে। যেনেকৈ বোকাতে জন্ম হোৱা স্বত্তেও পদুম ফুলটোৰ পাহিবোৰত বোকা লাগি নাথাকে, বোকাৰ মাজৰ পৰাই ওলাই নাহে জানো? এইমাত্ৰ মই যদি পুখুৰী এটাত জাপ মাৰি দিওঁ, আৰু জাপ মাৰি দি যদি পানীৰ তলত সোমাই যাওঁ, মোৰ মূৰটো যদি বোকাত লাগেগৈ, মই ওপৰলৈকে আহিলে কিন্তু মোৰ মূৰত চুলিত বোকা লাগি থাকিব। কিন্তু বোকাৰ মাজতে বা বোকাতে জন্ম হোৱা পদুম ফুলটোৰ পাহিত কিন্তু কি লাগি নাথাকে? বোকা লাগি নাথাকে। অৰ্থাৎ মায়া মাতৃয়ে জন্ম দিলেও সেইজন ভকতৰ কথাত, কামত, ব্যৱহাৰত, আচৰণত বোকা, মায়াময় কথা লাগি নাথাকে যিজন নিষ্কাম ভকত। তেওঁকো সাধাৰণ মাতৃয়ে জন্ম দিছে। সাধাৰণ মাতৃয়ে জন্ম দিয়া স্বত্তেও সেইজন নিষ্কাম ভকত, যাৰ কথাত, যাৰ ব্যৱহাৰত, যাৰ আচৰণত মায়াৰ বোকা লাগি নাথাকে, সেইজনেই নিষ্কাম ভকত। আৰু নিষ্কাম ভকতসকলে বেলেগৰ গুণ দোষ আলোচনা কৰি নাথাকে। যিয়ে কেৱল বেলেগৰ দুখ দেখে সেইজন অধম, যিজনে বেলেগৰ দুখো দেখে, গুণো দেখে, সেইজন মধ্যম, যি বেলেগৰ গুণ দেখে সেইজন উত্তম, যি কাৰো দুখ নেদেখে, সকলোকে ভাল দেখে, যে ঈশ্বৰেহে কৰাইছে, এওঁলোকে নিজে কৰোৱা নাই, এইবুলি যিজনে ভাবে সেইজন উত্তমতো উত্তম। যিয়ে বেলেগৰ দুখক নেদেখে সেইজন গুণী, আৰু যিজনে মায়াৰ অন্ধচকুৰ বাবে ভালৰো ভাল নেদেখে,
সকলোকে কেৱল বেয়াটোকে দেখে আৰু সেইজনতকৈ আৰু দুখী নাই। সেইজনকেই কৌটিল্যই চাণক্যই কুৎসিত মানুহ বুলি কৈছেগৈ, যাৰ হৃদয়ত শ্ৰদ্ধা নাই, ভক্তি নাই, মৰম নাই, বিনয় নাই, সন্মান নাই, লজ্জা নাই, যিজনে নিষ্ঠুৰ, যিয়ে হাঁহি হাঁহি জীৱ হত্যা কৰিব পাৰে, তেওঁতকৈ আৰু কুৎসিত মানুহ নাই। তেওঁ হাঁহিলেও বেয়া দেখি। গতিকে সেই কুৎসিত মানুহৰ কদৰো নাই। গতিকে কৈছেগৈ, যদিও আমাৰ এই শৰীৰতে আত্মাটো আছে, কিন্তু সেই আত্মাটো অজৰমৰ, দেহৰ বিকাৰে, মায়াৰ বিকাৰে তাক একো কৰিব নোৱাৰে। মায়াৰ 5টা পৰ্ব আছে, ওম, মোহ, মায়ামোহ, তামিশ্ৰ, অৰ্ধতামিশ্ৰ। এই মায়াৰ 5টা পৰ্বই যাক স্পৰ্শই কৰিব নোৱাৰে, মায়াৰ দ্বাৰা স্পৰ্শহীন, অবিকাৰী, সেয়ে হ'ল আত্মা। আৰু আমি একোটা আত্মাহে। আপোনালোকক সুধিলে আপোনালোকে শৰীৰটোৰ বয়সহে ক'ব পাৰিব, মোৰ 50, মোৰ 60, মোৰ 70। আমাক সুধিলে আমি শৰীৰটোৰ বয়স ক'ব পাৰিম, কিন্তু মোক সুধিলেও ক'ব নোৱাৰোঁ, এখেতক সুধিলেও ক'ব নোৱাৰোঁ, আপোনালোকক সুধিলেও আপোনালোকে ক'ব নোৱাৰিব আপোনালোকৰ আত্মাটোৰ কিমান বয়স হৈছে। আত্মাৰ কিমান বয়স হৈছে কোনেও ক'ব নোৱাৰে। আৰু সেইকাৰণে কৈছে, আছেও যদি দেহতে তথাপিতো দেহতহীন, নাহি ক্ষয় বৃদ্ধি যিটো জন্ম মৃত্যুহীন, সমস্ততে সাক্ষী ৰূপ আছে। সমস্ত কাৰ্যৰ কিন্তু তেওঁ সাক্ষী হৈ থাকে, কিন্তু উদাসীন, কাৰো পক্ষ নলয়। যদ্যপি আচন্দইটো জগত ব্যাপী, নোচোৱে দেহৰ দুখে তাহাং কথা থাপি। আৰু গোটেই এই বিশ্বব্ৰহ্মাণ্ডত জীৱই জীৱ, উৰণ বুৰণ গজন ভ্ৰমণ, কিন্তু এই মায়াময় জগতৰ বিষ বাষ্পই তেওঁক স্পৰ্শ কৰিব নোৱাৰে, যিজন পৰমাত্মা। জ্ঞান মাত্ৰ ৰূপনিত্য নিৰঞ্জন কাই, থাকা সৰ্বকালে সৰ্বদেহত সদায়। ইন্দ্ৰিয়কে কৰে তাংক বিবিধ ভাৱনা, যেন এক প্ৰাণতাৰ অনেক কল্পনা। যে জ্ঞান মাত্ৰ আমাৰ ৰূপটো নিত্য নিৰঞ্জন কাই, উৰণ বুৰণ গজন ভ্ৰমণ। উৰিব পৰা চৰাই চিৰিকটি, গজি থকা গছ গছনি, পানীত থকা মাছ কাছ ঘৰিয়াল, বামত থকা সাঁতুৰিব পৰা, জঁপিয়াব পৰা, বগাব পৰা, খোজকাঢ়িব পৰা, সাঁতুৰিব পৰা বিভিন্ন ধৰণৰ প্ৰাণী আছে। এই চাৰিমুঠি জীৱৰ সকলোতে মানুহে প্ৰতি মনটো, ধানে প্ৰতি কণটো টকা দি সৰ্বাত্মক তেওঁ বিৰাজমান। সেইকাৰণে তেওঁৰ নাম নিৰঞ্জন। নিৰঞ্জন কায়া, তাৰমানে এনেকুৱা এটি দেহ নাই যিটো দেশত তেওঁ নাই, তেওঁ নথকা একো নাই। ইন্দ্ৰিয়কে তাৰ কৰে বিবিধ ভাৱনা, এক যেনেক প্ৰাণতাৰ অনেক কল্পনা। আৰু ইন্দ্ৰিয় অনুসৰি বিভিন্ন ভাৱনা হয়। একে সময়তে একে ঠাইতে থকা মানুহবোৰৰ মনত বেলেগ বেলেগ ভাৱনা খেলি থাকে। ইয়াতে থকা কোনোবা হয়তো ভাবি আছে আজি বা ভাগৱতৰ অনুষ্ঠান কিমান সময় চলিব। এজনে আকৌ ভাবি আছে তালাটো খৰধৰকৈ মাৰি থৈ আহিলোঁ, তালাটো মাজে মাজে নিজে নিজেও খোল খায়, কি বা হয়। এগৰাকীয়ে ভাবি আছেগৈ ইয়াত যদি পলম হৈ যায় এতিয়া কি হ'বগৈ, চাবি কোচাও থৈ নাহিলোঁ, মাজনী এতিয়া কলেজৰ পৰা আহি পাব, কি কৰিব তাইকে, এতিয়াতো ফোনটো খুলিবও নোৱাৰোঁ। এজনে আকৌ ভাবিব আজি ৰাতিপুৱা প্ৰেছাৰৰ টেবলেট খাই অহা নাই, মোৰ বা কি হয়। একেলগে বহি আছে, কিন্তু এজনে আকৌ মনে মনে মানে কিবা কিবি ভুৰ ভুৰাই আছে। তাৰপিছত এজনে কৈছে শুনিব মন নাই যদি উঠি যা, ভুৰ ভুৰাই নাথাকিবি। দেই একেলগেই বহি আছোঁ, একে ভাৱনা আহিছে জানো। এতিয়া এখন দোকানত মই ফল মূলৰ দোকান, নেমু টেঙা, কমলা টেঙা, বগৰী, খিচমিচ, কাজু, খেজুৰি, আপেল, আঙুৰ, কল, আপেল, বঙালী বগৰী, তৰমুজ, এনেকৈ 100 বিধ ফল বিক্ৰী কৰি আছে। আৰু 10জনী ছোৱালী যদি পঠিয়াই দিওঁ, 10জনীয়ে বেলেগ বেলেগ ফল মূল নিৰ্বাচন কৰিব। একে ভাৱনা হয় জানো। সেনেকৈ কৈছে যে মানুহে প্ৰতি মনটো, ধানে প্ৰতি কণ্ঠ থকা ন, প্ৰত্যেক মানুহৰ কল্পনা জল্পনা বেলেগ। এতিয়া প্ৰত্যেক দেহতে থাকি তেওঁ বেলেগ বেলেগ নাটক খেলি আছে, বেলেগ বেলেগ নাটক খেলি আছে, কিন্তু থকাততো তেওঁ আছে। নাহিকে বিকাৰ যাৰ সদা সুখময়, তাহাংক জানিলে পাপ তাপ হোৱে ক্ষয়। আৰু সেইজনৰ কথা ভাবিব পাৰিলে, বুজিব পাৰিলে আপুনিও বিকাৰ ৰহিত হ'ব পাৰিবগৈ, আৰু যিজনৰ ক্ষয় নাই। ভকতৰ পৰম সুৰিত প্ৰণসম, তাহাংকে বুলিব ব্ৰহ্ম জানা নিপুত্তম। আপোনালোকে প্ৰথমতে এই বুলি ভাবকচোন, আমি
এটি এটি জীৱাত্মা আমাৰ কি আছে চিত্ত আছে আমাৰ চিত্ত চঞ্চল চঞ্চল চিত্তক নাকি লগাও চঞ্চল চিত্তক যেতিয়া নাকি লগাবগে তেতিয়া চিত্তৰ শুদ্ধি হ'ব তেতিয়া আপোনালোকে শুদ্ধ দেহাত্মা বিবেক পাব আৰু যেতিয়া শুদ্ধ দেহাত্মা বিবেক পাব আপোনালোকৰ মনত এই বুলি ভাৱনাটো আহিব যে মই পৰমাত্মাৰ অংশ আৰু তেতিয়া আপোনালোকে ব্ৰহ্মক হৃদয়তে পাব তাহাংকে বুলি ব্ৰহ্ম জাননী পাম আৰু ব্ৰহ্ম হ'ল আত্মাৰ সখী আত্মা পৰমাত্মাৰ অংশ আৰু তাকেই ভাবা উচিত ইন্দ্ৰিয়ৰ বলে ৰাজা জন্মৰ বিকাৰ আত্মাৰ বিকাৰ নাই জানিবা সাৰ আৰু ইন্দ্ৰিয়বিলাকৰ বিকাৰ থকা বাবে আমি বাৰে বাৰে জন্ম হওঁ আমাৰ বিভিন্ন মানসিকতাৰ ব্যতিক্ৰমৰ সৃষ্টি হয় কিন্তু আত্মাৰ বিকাৰ নাই কাৰণ আজি এটি কেঁচুৱা কাইলৈকে ডাঙৰ হ'ব এদিন সম্পূৰ্ণ তেওঁ প্ৰাপ্তবয়স্ক হ'ব এদিন বুঢ়া হ'ব এদিন মৃত্যু হ'ব কিন্তু আত্মাৰ জন্মও নহয় আত্মাৰ বৃদ্ধিও নহয় আত্মা ডেকাও নহয় আত্মাৰ গাভৰুও নহয় আত্মা আহদিও নহয় আত্মা বৃদ্ধও নহয় আত্মাৰ মৃত্যু নহয় অৰ্থাৎ আত্মাৰ বিকাৰ নাই ইহাৰ দৃষ্টান্ত এক কৰোঁ প্ৰকাশ তোমাৰো হৈবে কতবে সংশয় বিনাশ মনুষ্যদে চতুৰ্বিংশ প্ৰাণীৰ দেহত জীৱৰ সহিতে প্ৰাণ থাকে বিৰক হে মহাৰাজ যেতিয়ালৈকে জীৱৰ শৰীৰত প্ৰাণ থাকে তেতিয়ালৈকে জীৱই ৰমণ কৰি থাকে দেহৰ আশ্ৰয় দুখ বেবিচাৰ সিদ্ধ কটু বাল্য কটু যুৱা হৈ কটু বৃদ্ধ আৰু দেহৰ বিকাৰবোৰ কি কি আছে ডাঙৰ হয় বৃদ্ধি হয় জৰাগ্ৰস্ত হয় বিকাৰগ্ৰস্ত হয় মৃত্যু হ'ব পাৰে কিন্তু যেনেকৈ এটি দেহ কেতিয়াবা যুৱক কেতিয়াবা গাভৰু কেতিয়াবা বৃদ্ধ ঠিক সেনেকৈ কেতিয়াবা বিকাৰগ্ৰস্ত কেতিয়াবা জৰাগ্ৰস্ত আত্মাটোৰ কিন্তু তেনেদৰে কোনো ধৰণৰ বিকাৰ দেখা পোৱা নাযায় আৰু কোনো ধৰণৰ স্তৰ দেখা পোৱা নাযায় দেহতে থকা প্ৰাণ নাহিবে বিচাৰ সেইমতে নাহি এইটো আত্মাৰ বিকাৰ জাগৰণ কালে যিটো নিদ্ৰা উপগতে অহংকাৰে যিনিয়া থাকয় একোমতে গতিকে দেহত থাকিও দেহৰ অভিসাৰে আৰু বেবিচাৰে আত্মাক নচুৱে জাগৰণ কালে যিটো নিদ্ৰা উপগতে অহংকাৰ যিনিয়া থাকয় একমতে জাগৰণত যেনেকৈ থাকে নিদ্ৰাটো কেনেকৈ থাকে আৰু আত্মাই অহংকাৰক সদায় জিকি থাকে হেনবা বুলিবা যিটো নাৰায়ণ তত্ত্ব জানিবা আচন্ত সমস্তৰ হৃদয়ত কেতিকখনে কেনেমতে হুৱন্ত সাক্ষাৎ কহিব নিপতি তাৰ উত্তৰ তোমাত যে হে মহাৰাজ যদিও আত্মা অবিকাৰী যদিও আত্মা অবিনশ্বৰ যদিও আত্মা অব্যক্ত তেতিয়াহ'লে এই আত্মাকনো আমি কেনেকৈ হৃদয়ত লাগ পাম তাৰ বিষয়ে কওঁ শুনা হে মহাৰাজ জ্ঞানৰ দৃষ্টিৰে চেতনাৰ বিবেকৰ অন্তৰ দৃষ্টিৰে নিজৰ হৃদয়ত আপুনি আত্মাক পাব পৰমাত্মাক পাব কিন্তু চকু থাকিলে আপুনি বাহিৰত নাপায় অৰ্থাৎ জড় ভাৱনাৰে এই জড় মূৰ্তিত আত্মাক কেতিয়াও নাপায় কিন্তু অন্তৰ দৃষ্টিৰে নিজৰ হৃদয়তে পাব অৰ্থাৎ চকু থকাও নাপায় দৃষ্টিহীন হৈও পাব আত্মাক যদি তেওঁ অন্তৰ দৃষ্টিৰে চায় নহয় জানো বাহিৰত যেতিয়া ডাৱৰীয়া বতৰত মেঘ উঠি থাকে মেঘাচ্ছন্ন হয় আৰু তেতিয়া প্ৰেছাৰ থকা মানুহবিলাকৰ প্ৰেছাৰ উঠে আৰু তেতিয়া মনটো বেয়া লাগে গাটো বেয়া লাগে কিন্তু মেঘৰ লগত জানো ৰছী এডাল বান্ধি থৈছে মানুহটো মেঘৰ লগতো ৰছী এডাল বান্ধি থৈ দিয়া নাই তাৰ এডালটো কানেকশ্যন দি থৈ দিয়া কিন্তু বিশ্ব ব্ৰহ্মাণ্ডৰ যিহেতু আমি অংশ আমাৰ এতিয়া ক্ষুদ্ৰ ব্ৰহ্মাণ্ড সেইকাৰণে যেতিয়া আকাশ মেঘাচ্ছন্ন হয় আকাশত ডাৱৰ থাকে মেঘ থাকে তেতিয়া ৰক্তচাপত ভোগা মানুহবিলাকৰ অলপ অসুবিধা হয় কিয় হয় অসুবিধা কাৰণ সেইখন বিশ্ব ব্ৰহ্মাণ্ডৰ আমাৰ অংশ আৰু সেয়েহে আমাৰ বতৰৰ লগতো শৰীৰৰ সম্পৰ্ক আহি যায় হেনবা বুলি কেতিকখনে আৰু কেনেমতে হুৱন্ত সাক্ষাৎ কহিব নিপতি তাৰ উত্তৰ যেখনে নিৰ্ভৰ নিদ্ৰা হৈ উপস্থিত ইন্দ্ৰিয়সকলৰ অহংকাৰ সহিত তেখনে আত্মাটো গৈ হবে কলয় সেইকালে আত্মা সাক্ষী স্বৰূপে থাকক যেতিয়া এজন ব্যক্তিয়ে দুৰ্ঘোৰ টোপনিত পৰে তেতিয়া চকু কাণ নাক জিভা ছাল এই জ্ঞানেন্দ্ৰসমূহৰ যি চেতনা লোপ পায় আৰু আত্মাটোহে কেৱল এই এটা দেহৰ অংগ প্ৰত্যংগবিলাকৰ বা ইন্দ্ৰিয়বিলাকৰ সাক্ষীৰূপে থাকে জীৱৰ হৈ আত্মা মাত্ৰ অনুভৱ
নথাকৈ বিষয় সম্বন্ধ লেখ লব আৰু জীৱটোৰ আত্মা বুলি মাত্ৰ লেখ মাত্ৰহে অনুভৱ হয় তেবে কিয় সংসাৰক পাৱে পুনৰ আত্মা অনুভৱ যদি ভৈলেক জীৱ যদি জীৱটোৰ আত্মা বুলি অনুভৱে হ'ল কিয় বাৰে বাৰে আহিব লগা যেতিয়ালৈকে এজন ব্যক্তিৰ কামনাৰ অন্ত নপৰিব মোক লাগে মোক লাগে মোক লাগে এনে ভাৱনা হৈ থাকিব তেতিয়ালৈকে এই জীৱতে সংসাৰত বাৰে বাৰে আহি থাকিব লাগিব তাহাৰ উত্তৰ শুনা হুঁয়া সাৱধান শিকালতো থাকৈ অবিদ্যা বিদ্যমান সেহি হেতু ঘটে পুনঃ সংসাৰ আপদ লিংগ দেখা ভাঙি লেখে মিলে মুখ্য পদ যেতিয়ালৈকে মই এজন পুৰুষ মই এগৰাকী মহিলা মোৰ কামনা আছে মোৰ বাসনা আছে মই কৰিছোঁ মই ঘটিছোঁ মোৰ ঘৰ মোৰ মাটি এই ভাৱনাত থাকিব তেতিয়ালৈকে তেওঁৰ লিংগ দেহা জীৰ্ণ নহয় লিংগ দেহা জীৰ্ণ হ'ব লাগিলে কি হ'ব লাগিব আমি পুৰুষ আমি মহিলা এই ভাৱনা নোহোৱাৰ ঠাইত আমি ভাবিব লাগিব আমি এক আত্মা মাত্ৰ আমি এক আত্মা বুলি যেতিয়ালৈকে ভাৱনাত নাহে তেতিয়ালৈকে লিংগ দেহা হৈ থাকিব তেতিয়ালৈকে তেওঁ এই লিংগ দেহালৈ পৃথিৱীত আহি থাকিব লাগিব লিংগ দেহা ভাঙিলেকে মিলে মুখ্য পদ আৰু মুখ্য পদ পাব লাগিলেকে লিংগ দেহা জীৰ্ণ হ'ব লাগিব ইতিমধ্যে জৰাবাৰী চাৰিআলি নিবাসী আমাৰ মৰমৰ ভাতৃস্বৰূপ প্ৰসন্ন বৰাই আহি পাঠৰ আসনৰ অলংকৃত কৰিছেগৈ গতিকে বৰা বাপজানক 201 নম্বৰ পদৰ পৰা পঠন আগবঢ়াবলৈকে আমি সেৱা থৈছোঁ কৃষ্ণ হে পৰম কৃপালু বাবাই সমস্ত যুৱক যুৱতীসকল আৰু শিশুসব আমি সবাৰো চৰণতে হৃদয়ৰ পৰা সেৱা নিবেদিছোঁ কৃষ্ণ হে ৰাম যদি বোলা লিংগ দেহ ভাগিব কি মত তাহা নয় উত্তৰ ৰাজা কহু স্বৰূপত এ ৰাম ধনৰ চেষ্টা জিকালত ৰে মতি কেশৱৰ চৰণ সেৱাত বাহে ৰতি তেৱে তাৰ হুৱে আখি ভকতি প্ৰবল পখালে চিত্তৰ তাৰ আছে যত মল এ ৰাম কেশৱ সেৱায়ে যেৱে ধৌত ভৈল চিত্ত হৈ তাত তেৱে আখি ঈশ্বৰ বিদিত এ ৰাম কৃষ্ণ সাক্ষাতে দেখি হৈবে মোহহীন আপোনাক নেদেখিব কৃষ্ণয়ে
পতলে যেন যাহাৰ নেত্ৰ যিটো জনে নেদেখে আগতে আদিত্য কৃষ্ণ যদি বোলা লিংগ দেখ ভাগিব কিমত তাহান উত্তৰ ৰাজা কহু স্বৰূপত ধনৰ শ্ৰেষ্ঠ জিকালতে এৰেমতি কেশৱৰ চৰণত সেৱাত বাঢ়ে ৰতি যেতিয়ালৈকে টকা ঘটা মেচিন বুলি ভাবি থাকিব নিজকে বিভিন্ন উপায়েৰে মানুহে ধন ঘটে কেৱল যেতিয়া ধনৰ চিন্তাত থাকিব তেতিয়ালৈকে মানুহ ঈশ্বৰ চিন্তাত মগ্ন হ'ব নোৱাৰে আৰু ধন ঘটা মেচিন হোৱাৰ পৰিৱৰ্তে যিদিনাখন ভাবিব যে মোক অলপ নাম ধন লাগিব সেইদিনাখন ঈশ্বৰ প্ৰদত্ত পথত বাট বুলিবলৈকে সক্ষম হ'ব ধনৰ চেষ্টাক জিকালতে এৰেমতি কেশৱৰ চৰণত বাঢ়ে সেৱাত বাঢ়ে ৰতি বিভিন্ন সেৱা কাৰ্য আছে আৰু এই বিভিন্ন সেৱা কাৰ্যৰ বাবে নিজকে যেতিয়া নিয়োজিত কৰিব পাৰিব বিভিন্ন কাৰ্য দেশৰ সেৱা আছে সমাজৰ সেৱা আছে বহু সেৱা আছে সেৱা কাৰ্যত নিজকে যেতিয়া সেৱক বা সেৱিকা হিচাপে নিয়োজিত কৰিব পাৰিব ভক্তিৰ পথত তেতিয়াহে আপোনালোকে আগবাঢ়িব পাৰিব তেবে তাৰ হুৱে আঁকি ভকতি প্ৰবল পখালে চিত্ৰতা আছে যত মল কেশৱ সেৱাই ধৌত হৈলে চিত্ৰম হৈ তাতো তেবে আঁকি ঈশ্বৰৰ বিদিত আৰু যেতিয়া সেৱা কাৰ্যত ব্ৰতী হ'ব সেৱা কাৰ্যত ব্ৰতী হ'লে বহু কথা জানিব পাৰিব যে মোৰ জানিবলগীয়া কথা কি আছে দেখিবলগীয়া কথা কি আছে মোৰ এৰিবলগীয়া কথা কি আছে বুজিবলগীয়া কথা কি আছে আৰু এই কথাখিনি যেতিয়া সেৱা কাৰ্যৰ জৰিয়তে জানিব আৰু এদিন তেওঁৰ কি হ'ব জানিব লগা সকলো জনা শেষ হৈ যাব শিকিব লগা শিকা হৈ যাব দেখিব লগা দেখিব হৈ যাব বুজিব লগাখিনি বুজিব পাৰিব আৰু এনেকৈ তেওঁ কি অৱস্থা পাবগৈ হেয় শূন্য হেতু শূন্য জ্ঞেয় শূন্য প্ৰাপ্তি শূন্য প্ৰাকাম্য শূন্য চিকিৎসা শূন্য প্ৰাপ্তি প্ৰাপ্য শূন্য অৰ্থাৎ যি চাবলগীয়া আছিল চোৱা হৈ গ'ল যলৈ যাবলগীয়া আছিল যোৱা হৈ গ'ল যি খাবলগীয়া আছিল খোৱা হৈ গ'ল যি এৰিবলগীয়া আছিল এৰা হৈ গ'ল যি পিন্ধিবলগীয়া আছিল পিন্ধা হৈ গ'ল যি বুজিবলগীয়া আছিল বোৱা হৈ গ'ল আৰু খোৱাৰ বাকী নাই দেখাৰ বাকী নাই চোৱাৰ বাকী নাই জানাৰ বাকী নাই বুজাৰ বাকী নাই যাৰ সমস্তখিনি হৈ গ'ল তেওঁ আৰু এই পৃথিৱীত আহিব নালাগে সেইকাৰণে নৃসিংহ অৱতাৰত প্ৰহ্লাদক কি ক'লে মোক জানিলে ক যেতিজন মোক দেখিলে ক যেতিজন নাহি তাৰ পুনৰা গমন মোক যিজনে জানিলে মোক যিজনে বুজিলে মোক যিজনে দেখিলে যাৰ আৰু এই পৃথিৱীত একো জানিবৰ বাকী নাই যি জানিব লাগিছিল জনা হৈ গ'ল যি বুজিব লগা আছিল বুজা হৈ গ'ল যি ক'ব লগা আছিল কোৱা হৈ গ'ল যি পাব লগা আছিল পোৱা হৈ গ'ল যি হেৰুৱাব লগা আছিল হেৰুৱা হৈ গ'ল তেওঁৰ কিবা বাকী থাকিল আৰু যিজনাৰ একোৰেই বাকী নাই তেওঁ আৰু এই পৃথিৱীত অহাৰ আৰু কোনো প্ৰয়োজন নাই আৰু তেওঁ কি হ'বগে যে পখালে চিত্ৰতাৰ আছে যত মল কেশৱৰ সেৱাই যাবে ধৌত ভৈল চিত্ৰ আৰু তেওঁৰ যি চিত্ৰ আছিল আমি যেনেকৈ কেতিয়াবা কলাখাৰেৰে গা মূৰ ধুওঁ নধুওঁ জানো কেতিয়াবা চাবোন চেম্পু ব্যৱহাৰ কৰোঁ আৰু যেনেকৈ আমি কাপোৰবোৰ টুকুচি টুকুচি ধুওঁ গা মূৰ পৰিষ্কাৰকৈ ধুওঁ তেনেকৈ নাম এই নামে এজন ভকতক পখালি পখালি এচাৰি এচাৰি ধুব কিয় কাৰণে নাম কি বাৰু মনমল প্ৰক্ষালক এই নামে মনৰ মলি চাফা কৰি চিত্ত ধৌত কৰি চিত্তৰ মলি চাফা কৰি আপোনাক এজন কি কৰিবগে নিষ্কাম শুদ্ধ চিত্ত ব্যক্তিত পৰিণত কৰিব আৰু সেয়ে কি কৈছে সেৱা সুখৰ পৰা বঞ্চিত হ'ব নালাগে সেৱক হ'ব লাগে অহংকাৰ থকালৈকে গৰ্ব থকালৈকে ঈশ্বৰে কৃপা নকৰে এই নিমিনৱসিদ্ধ সংবাদৰে দ্বিতীয় অধ্যায়ত এই কবিয়ে বা সিদ্ধই নিমি ৰজাক কৈছে গৰ্ব অহংকাৰ তেজি যিটো জনে আচৰৈ কৰ্ম ভকতি
তাতে মহাতুষ্ট ভূঞা কৃষ্ণদন্ত বৈকুণ্ঠ যত সম্পত্তি। যিজনে গৰ্ব অহংকাৰ ত্যাগ কৰি সেৱাৰ পথত নিষ্কাম কৰ্মত ব্ৰতী হ'ল, ভগৱন্তই তাতে সন্তুষ্ট হৈ তেওঁক বৈকুণ্ঠ সম্পত্তি দিব। বৈকুণ্ঠ সম্পত্তি কি কি বাৰু? শ্ৰদ্ধা, দয়া, বিনয়, মৰ্যাদা, ত্যাগ, সময়ানুৱৰ্তিতা, নিয়মানুৱৰ্তিতা, শৃংখলাবদ্ধতা, অনুৰাগ, এই বৈকুণ্ঠ সম্পত্তিসমূহ দিব। আৰু এই বৈকুণ্ঠ সম্পত্তি লাভ কৰিলেগে তেওঁ ত্ৰিজগতত আটাইতকৈ ধনী ব্যক্তি হ'ব। তেওঁৰ কি আছেগে? নাম ধন, 5তলীয়া বিল্ডিং আছে, বহু গাড়ী ঘোঁৰা আছে, হাতীও আছেগে। সেইজন ধনী মানুহ নহয়, সেইজনহে ধনী মানুহ যাৰ নাম ধন আছে। হয়তো তেওঁ এসাঁজ খাই এসাঁজ চিন্তা কৰিব লগা হ'ব, কিন্তু যিজনে নাম ধন পাইছে তেওঁতকৈ আৰু ধনী মানুহ নাই। সেইজনে পৃথিৱীত ধনী মানুহ, যাৰ হেৰুৱাব লগা একো নাই, যাৰ ঘৰত সোমাই পেলাই চোৰ বা ডকাইতে নিবলৈকে একো বস্তু বিচাৰি নাপায়। সেইজন পৃথিৱীত আটাইতকৈ ধনী মানুহ বুলি কৈছে দেই। আৰু কৃষ্ণক সাক্ষাতে দেখি হৈব মোহহীন, আপোনাকো নেদেখিব কৃষ্ণৰে ভিন। আৰু এদিনাখন তেওঁ নিজকে ঈশ্বৰৰ অংশ বুলি ভাবিবলৈকে আৰম্ভ কৰিব, আৰু ঈশ্বৰ আৰু নিজৰ মাজত একো পাৰ্থক্য নেব। কায় ৰূপ গ্ৰাহ্য শক্তি স্তম্ভে চক্ষু প্ৰকাশে সম্প্ৰয়োগেন অন্তে ধ্যানম। আৰু এদিন হয়তো তেওঁ চকুৰ সন্মুখতে নোহোৱা হৈ যাব। মানুহে পিছত ক'ব একদম যেন তেওঁ কৃষ্ণ আছিল, একজন যেন ভগৱান আছিল। তেওঁৰ বাক্য, তেওঁৰ খোজকাটল, তেওঁৰ আচৰণ, তেওঁৰ কথোপকথন, তেওঁৰ ভংগীমা একদম গহীন, একদম গম্ভীৰ। তেওঁ গুণৰ আকৰ আছিল। যেনেকৈ শংকৰদেৱ গুৰুজনা এই পৃথিৱীৰ পৰা যোৱাৰ পাছতো তেওঁৰ গুণানুকীৰ্তন এতিয়াও মানুহে গাই আছে। শ্ৰী যগ দান মান ভূত দায়া সৱগুণ সম্পন্ন ঠিক ভকতে ভকতি দায়া কৰু গুৰু দায়া তনধিক। কি নাছিল তেওঁৰ? নহয় জানো? শ্ৰী আছিল, যশ আছিল, শ্ৰী যশ দান মান ভূত দয়া। তেওঁ জীৱক দয়া কৰিছিল, দান কৰিছিল, মান আছিল, সম্ভ্ৰম আছিল, শ্ৰী আছিল, যশ আছিল। তেওঁ দৰদী আছিল, বিনয়ী আছিল, মৰ্যাদা আছিল, সমাশীল আছিল, সুন্দৰ দেখা নাছিল, গহীন গম্ভীৰ আছিল। নহয় জানো? গহীন গম্ভীৰ ধীৰমতী বুলি কৈছে, আয়ত নয়ন। গতিকে যিজন প্ৰকৃত ভকত, যিজন সমাশীল ধনী, তেওঁ ভগৱন্তৰ স্বৰূপৰ সৈতে একে হৈ যায়। কৃষ্ণক সাক্ষাতে দেখি হৈব মোহহীন। যিজন মোহহীন হৈ যায়, লোভহীন হৈ যায়, হিংসা নোহোৱা হয়, কপট নোহোৱা হয়, খং নোহোৱা হয়, তেওঁ কৃষ্ণৰ সৈতে আৰু বেছি পাৰ্থক্য নাথাকে। বেঢ়িল পতলে যেন যাহাৰ নেত্ৰক, যিটো জনে নেদেখে আগতে আদিত্যক। যিজনৰ চকুত চানি পৰিছে তেওঁ সন্মুখত থকা দৃশ্যসমূহ ভালকৈ দেখিব জানো? চকুত চানি পৰিলেগে তেওঁ সন্মুখৰ দৃশ্যসমূহ নেদেখে। ঠিক এনেকৈ মায়াৰ আমাৰ চানি পৰাৰ বাবে আমি শুদ্ধ সত্যক দেখা নাপাওঁ। গুচাইলে ক ঔষধে চক্ষুৰ যাবে মল, শিশিজনে সাক্ষাতে দেখে সূৰ্যৰ মণ্ডল। সেইমতে কৃষ্ণ কথা শ্ৰৱণ কীৰ্তনে গুণৰ কৰ্মল মজয় তাৰ মনে। যেতিয়া চকুত দিয়া ঔষধ দিলে চকুৰ চানি পৰা ৰোগ ভাল হয় আৰু শুদ্ধ সত্য দেখে। সেনেকৈ যেতিয়ালৈকে এজন মানুহে শৰণ নলয়, ভজন নলয়, কাষৰ তেওঁ ওচৰ চুবুৰী এজনক কৃষ্ণ বুলি ক'ব জানো? তেতিয়ালৈকে নকয়, যেতিয়ালৈকে শৰণীয় ভজনে নহয়। কিন্তু শৰণ ভজন লৈ উঠি তেওঁৰ চকুৰ সন্মুখত যাকেই দেখে তাকেই কৃষ্ণ বুলি কয়। ইমান দিনে কিয় কোৱা নাছিল? ইমান দিনে যে কৃষ্ণ বুলি ক'ব লাগে সেইটো বুজা নাছিল। যেনেদৰে চকুত ঔষধ দিলে চকুত চানি পৰা ৰোগ ভাল হয় আৰু সন্মুখত শুদ্ধ দেখে, তেনেকৈ শৰণ ভজন লোৱাৰ পাছত যেতিয়া বুজাই দিয়া হয়, আপোনাৰ সন্মুখত আপুনি যাকেই পাব, শিশুৱে পায়, বয়সস্থই পায়, মহিলাই পায়, পুৰুষেই পায়, জ্যেষ্ঠজনে পায়, শ্ৰেষ্ঠজনে পায়, সকলোৱে আপুনি কৃষ্ণ বুলি ক'ব। কেতিয়া ক'ব? যেতিয়া বুজিব। কেতিয়া ক'ব? যেতিয়া চকুৰ অন্ধকাৰ আঁতৰি যাব। নিৰ্মল মনত হৈ আত্মপৰিচয়
তেবে হে কৃষ্ণত দৃঢ় ভক্তিও এ রাম কর্মযুগতে হুয়ে ভক্তির উদয় হেনয় মনত রাজা করিবা পুনরূপী পুসন্ত করিয়াহুর হাত কয়ে কর্ম যুগ সিদ্ধ সমস্তয়ামাত যাকো জানি নরে করে করে মরণি হার উপজে পরম জ্ঞান নিস্তরে সংহার এরাম ইক্ষাকু পিতৃরয় আমি সমীপত তথা ব্রহ্মপুত্র হবত পুছিল এইটো কথা এরাম নেদিলা সিদ্ধান্ত কিয় সনন্দে কহিও কাৰণ শুনো পৰমানন্দে কৃষ্ণ নিৰ্মল মনত হৈ আত্মপৰিচয় তেবেকে কৃষ্ণ দৃঢ় ভক্তি উপজায় যেতিয়া কৰ্মৰ ফল কৰ্মৰ মল কৰ্মৰ বাসনা পৰিত্যাগ কৰি আসক্তি শূন্য হৈ শুদ্ধ সত্য কৰ্মত প্ৰবৃত্ত হ'বলৈ সক্ষম হ'ব অৰ্থাৎ আশা পৰিত্যাগ কৰি গছৰ পুলিটো ৰুলে মানুহে কি বুলি ভাবে বাৰু সাধাৰণতে মানুহে ভাবে মই নাখালেও ল'ৰা ছোৱালী এটা খাব ভাবে না নাভাবে গছৰ পুলিটো ৰুলে কিন্তু সেই বুলি ৰুব লাগে জানো গছৰ পুলিটো ৰুওঁতে এই বুলি ভাবিব লাগে লাগে সেয়া পাণৰ লতিয়ে হওক আগলিয়ে হওক বা জলকীয়া বেঙেনাৰ পুলিয়ে হওক এনেকৈ ভাবিব লাগে যে গুৰুটো লাগ দেৱটো লাগ নামতো লাগ ভকততো লাগিবি হয়তো গুৰুজন আমাৰ ঘৰলৈকে আহিব তেওঁলোকে এতিয়া তামোল পাণ আগবঢ়াম হয়তো এজন পিতৃসমনীয় বা মাতৃসমনীয় এগৰাকী আহিব দেৱ সেয়া পিতৃদেৱ মাতৃ হ'ব মহামহিম খুৰা জেঠি পেহা পেহী আহিব পাৰে তেওঁতো লাগিব নামতো লাগ ঘৰতে হওক ৰাজহুৱা নাম এখন হ'ব তাতো যাতে তামোল পাণ এগছ দিব পাৰোঁ আৰু ভকততো লাগ ঘৰলৈকে আৰু ভকতকো যাতে তামোল চালি যাচিব পাৰোঁ গতিকে তামোলডাল ৰুওঁতে পাণগুচি ৰুওঁতে যদি আমি এনেকৈ ভাবোঁ তে গুৰুটো লাগ নামতো লাগ দেৱতো লাগ ভকততো লাগিবি তেতিয়াহ'লে হ'ব এয়া নিষ্কাম কিন্তু যদি এই বুলিহে ভাবে মই নাখালেও ল'ৰা ছোৱালীয়ে খাব নাবাচিবও পাৰে গতিকে নিষ্কাম ভাৱনাত যেতিয়ালৈকে নাখায় অৰ্থাৎ ফলৰ আশা নকৰাকৈ যেতিয়া কৰ্তব্য বুলি কৰি যাব তেতিয়া কৰ্মৰ মলে কৰ্মৰ ফলে কৰ্মৰ আসক্তিয়ে কৰ্মৰ পৰিণামে কৰ্মৰ দুখে কৰ্মৰ মলে আপোনাক নাপায় আৰু কৰ্মমল নোহোৱাকৈ যেতিয়া কৰ্ম কৰিব পাৰিব তেতিয়া মনৰ মল নোহোৱা হয় মন নিৰ্মল হ'ব আৰু নিৰ্মল মনত আত্মপৰিচয় নিৰ্মল মনত কি হ'ব এখন দাপোন লেতেৰা হৈ আছে
লেতেৰা দাপোনখনত আপুনি আপোনাৰ মুখখন বা শৰীৰটো দেখা পাব নেকি? ধুৱলি কলি যেতিয়া আপুনি দাপোনখন বা আৰ্চিখন মচিব, চাফা কৰিব, আপুনি নিজকে নিজে সুন্দৰকৈ দেখিব। আপুনি যিমান ধুনীয়া নহওক, যদি দাপোনখন লেতেৰা হৈ থাকে আপুনি দেখা পাব জানো? অৰ্থাৎ আমাক কৈছে যে পিতৃ মাতৃ কেনেকুৱা? সন্তানক চালেই হ'ল। কাৰণ সন্তানেই হ'ল এহাল পিতৃ মাতৃৰ দাপোন। যে সন্তানটোৰ যদি ব্যৱহাৰ বেয়া, সন্তান যদি মাত কথা বেয়া, তে গম পাব যে পিতৃৰ মাত কথা নিশ্চয় মৰমীয়াল নহয়, পিতৃ শ্ৰদ্ধাৱান নহয়। কাৰ খোজ, কাৰ বিধান, কাৰ অংশ, কাৰ ঔৰসত আহিল, যে পিতৃ মাতৃ কি পৰিৱেশ দিলে। অৰ্থাৎ সেইটাকে কৈছে যেনেকৈ দাপোনখন চাফা নহ'লে আমি নিজৰ শৰীৰটো বা নিজৰ প্ৰতিবিম্ব আমি দাপোনত দেখা নাপাওঁ, আমাৰ সন্তানেই আমাৰ দাপোনখন। যদি আমাৰ সন্তান মুখত ভাল ভাষা নাই, আমাৰ সন্তান যদি ভাল হোৱা নাই, তেতিয়াহ'লে আমাৰ ক'ৰবাত খুঁত আছে। অৰ্থাৎ আমাৰ দাপোনি চাফা নহয়। সেইকে কৈছে নিৰ্মল মনত হৈ আত্মপৰিচয়। আৰু যেতিয়া মনটো নিৰ্মল হ'ব তেতিয়া তেওঁ গম পাব যে মই পৰমাত্মাৰ অংশ। তেৱেকে কৃষ্ণত দৃঢ় ভক্তি উপজয়। যেতিয়া গম পাব যে মই পৰমাত্মাৰ অংশ মাত্ৰ, তেতিয়া দৃঢ় ভক্তি কৰিবলৈকে মন যাব। কৰ্মযোগেতাকে হৈ ভক্তি হৃদয় হেনয় মনত ৰাজা কৰিবা নিশ্চয়। কৰ্ম নকৰিলে অভিজ্ঞতা নহয়। এই বিষয়ে গীতাৰ ৪ৰ্থ অধ্যায়ৰ প্ৰথমতেই কৃষ্ণই অৰ্জুনক কৈছে, কৰ্মত উপজয় জ্ঞান, জ্ঞানে মুখ্য সাধিবেক, তৃতীয়ত কহিলা মাধৱে। তৃতীয় অধ্যায় গীতাত কৈছে কৰ্মত উপজয় জ্ঞান, জ্ঞানে মুখ্য সাধিবেক, তৃতীয়ত কহিলা মাধৱে। কৰ্ম নকৰিলে জ্ঞান নবজে। যোৱা বছৰ এনেকুৱা সময়ত আমাৰ ওচৰৰে এঘৰ ভকতৰ ঘৰত নামঘৰৰ বছৰেকীয়া বৰঙণি আনিবলৈ যোৱা হৈছে। আৰু মূল গৃহস্থ ঢুকাইছে, আইতাজনী আছে, আৰু গৃহস্থ ল'ৰাটো সামৰিক বিভাগত কাম কৰে। তেওঁলোকৰ এটা ৮মহীয়া ল'ৰা কিছু আছে। বোৱাৰীজনী মই যাওঁতে কাপোৰ ধুই আছে আৰু মোক কৈছে, বাপজন আপুনি অকণমান বহক, মই কাপোৰকেইটা আউডালি নামঘৰৰ বৰঙণি ভাগ দিম। আৰু আইতাজনে মোক কৈছে বহা বোপাই, আৰু মজিয়াত এই ৮মহীয়া শিশুটো খেলি পৰিছে। আৰু বোৱাৰীজনীয়ে একে খাব কৈছে, মা বাবাক চাবচোন, নামঘৰত সোমাব পাৰে। মাকৰ ভৰিখন ভঙা আৰু চিয়াৰত বহি ঊলগুঠি আছে। কোন মুহূৰ্তত কেঁচুৱাটো বগোৱা বাই গৈ নামঘৰৰ চাকি গছত আঙুলি দিলে আমি ক'ব নোৱাৰোঁ। আৰু নামঘৰৰ চাকিত আঙুলি দিওঁতে আঙুলিটো পুৰিলে আৰু খুব জোৰে কেঁচুৱাটোৱে কান্দিছে। মাকে জোৰে কাপোৰ ততে পেলাই থৈ কেঁচুৱাটো ল'ব এৰি শাহুৱেকৰ লগত কাজিয়া কৰাত থাকিল। কৈছিলোঁ নে সি সোমাব, কৈছিলোঁ নে আপোনাক দিবৰ কাৰণে, ৫ মিনিট আপুনি কেঁচুৱাটো ৰাখিব নোৱাৰে। তেতিয়া শাহুৱেকে কৈছে, মোক গালি পাৰি লাভ নাই অ' বোৱাৰী, মোৰ ভৰিখন ভঙা, মইতো ভালকৈ খোজেই কাঢ়িব নোৱাৰোঁ। ভালকৈ খোজ কাঢ়িব নোৱাৰা মানুহটো তোমাৰ কেঁচুৱাক ধৰিম কেনেকৈ গৈ, হয় নাই? মুহূৰ্ততে কান্দটো ঘটি গ'ল। মই লগে লগে বোৱাৰীজনীক ক'লোঁ, বোৱাৰীজনীৰ সম্বন্ধত মোৰ ভনী হয়, পেহীৰ ছোৱালী, ভনী অকণমান মনে মনে থকা, নহ'লে মই গুচি যাম। আৰু কেঁচুৱাটোক মই কোচত লৈ চকলেট দি নিচুকাই বহুত বুদ্ধি কৰি জিদ কৰালোঁ। মাকক ক'লোঁ ফ্ৰিজৰ পৰা বৰফ আনা, আৰু যদি ফ্ৰিজত থোৱা আছে তিয়ঁহ এটা আনা, কটাৰী এখন আনা। কি কৰিম দাদা? মই বোলো তুমি মোৰ কাষলৈকে আনাচোন, মোক বৰফটো গোটাই দিয়া। বাতিত বৰফ দিলে চেঁচা বৰফ আঙুলিত লগাই দিওঁতে তাৰ জ্বলনি পুৰণিটো কমিল। তিয়ঁহ এটুকুৰা লৈ ফুটা কৰি আঙুলিটো সোমাই দিব দিলোঁ, তাৰ ফুটা হ'ল। আৰু এভাগ চকলেট দিয়াত সি মোৰ কোলাত জঁপিয়াব ধৰিলে। আৰু মাকে কৈছে কি যে হ'ব? বোলো একো নহয়, আজিৰ পৰা আৰু চাকি বুলি নহয়, সি জীৱনত জুইত হাত নিদিয়ে। বোলে আপুনি কেনেকৈ গেৰাণ্টি দিব? বোলে এই মাত্ৰই প্ৰমাণ পাবা। মই আকৌ কেঁচুৱাটোক মাকৰ হাতত দিলোঁ, আৰু কেঁচুৱাটোৰ হাতখন টানি নি চাকি গছৰ ফালে লৈ গ'লোঁ, আৰু সি ঝটকা মাৰি হাতখন নিজৰ ফালে লৈ আহিছে। 1 ঘণ্টা আগত যিটো ৮মহীয়া কেঁচুৱাৰ আঙুলিটো পুৰিছে, যিটো কেঁচুৱাই মা দেউতা ক'ব নোৱাৰে, সি মাকক কৈ দিলে তাৰমানে জুয়ে মোক পুৰিব। কথা ক'ব নোৱাৰা কেঁচুৱাটোৰ অভিজ্ঞতা হৈ গ'ল 1 ঘণ্টাত জুয়ে পুৰে। এয়া জুই।
জুই বুলি মুখেৰে ক'ব পৰা নাই কিন্তু যে জুইত যে আঙুলি দিলে পুৰে সি গম পাই গ'ল মই এতিয়া মাকক ক'লোঁ কেঁচুৱাক এৰি দিয়া সি নামঘৰতো নোসোমাই জুইটো হাত দিয়ে আৰু নামঘৰত সোমালেও জুইত হাত নিদিয়ে অভিজ্ঞতা হ'ল যে জুয়ে পুৰে সেইকাৰণে সৰুতে কি কয় সৰুতে সাপে খালে ডাঙত কেঁচুলৈকে ভয় কেঁচু এডালো যদি ধৰিব দিয়ে সি নধৰে এইডাল সাপ বুলি ক'ব কাৰণ সৰুতে তাক সাপে খুটি থৈ দিছে গতিকে জীৱনৰ পাৰ হৈ অহা সময়খিনিত আপোনালোকে জীৱনত যি তিতা কেঁহা মিঠা জ্বলা পালে যিখিনি অভিজ্ঞতা হ'ল সেইখিনি যদি লগ লগাই ইউনিভাৰ্চিটি ডিগ্ৰীতকৈ বেছি হ'ব আৰু সেইকাৰণেই শিক্ষা কম হ'লেও দীক্ষা কম হ'লেও শাহুৱেক ঘটক বোৱাৰী ঘটে অভাৰটেক কৰিব নোৱাৰে পাৰে নেকি নোৱাৰে কাৰণ আপোনালোকৰ জীৱনত যিখিনি অভিজ্ঞতা হৈছে সেইখিনি অভিজ্ঞতা MA BA পাছ কৰিলেও আপোনালোকৰ বোৱাৰীহঁতৰ কম আছে এদিন তেওঁলোকৰো অভিজ্ঞতা হ'ব তেওঁলোকৰ জীৱনতো বোৱাৰী জীয়ৰী আহিব এদিন তেওঁলোকৰ বোৱাৰী জীয়ৰীকে আগুৱাই থাকিব গতিকে সেইকাৰণে কওঁ যে কৰ্ম কৰিলেহে জ্ঞান উপজে অভিজ্ঞতা হয় যিয়ে যিমান পানীত নামে সিমান ভিজে পানীত পৰিলে মানুহ নমৰে সেইজন মানুহ পানীত পৰিলে মৰে যিয়ে সাঁতুৰিব নাজানে গতিকে তেওঁলোকক সোঁতৰ বিপৰীতে সাঁতুৰিবলৈকে শিকাওক নহ'লে কিন্তু ঘৰৰ পুখুৰীতেই ডুব যাই মৰিব হয়নে এনেকৈ কুৱাৰ ভেকুলিটিয়ে যেনেকৈ এই কুৱাটোকেই পৃথিৱী বুলি ভাবে যেতিয়ালৈকে বাহিৰৰ পৃথিৱী দেখা নাযায় সেইদৰে আমি কি কৰিব লাগিব কৰ্ম অভিজ্ঞতা আৰু এই অভিজ্ঞতাই সোপান হ'ব এজন ব্যক্তিক আগুৱাই লৈ যাব আৰু সেয়েহে কৈছে কৰ্মযোগ্যতাকে হৈ ভক্তিৰ হৃদয় হেনয় মনত ৰজা কৰিব নিশ্চয় মানুহে দেখি শিকে ঠেকি শিকে কৰি শিকে যিখিনি সেনেকৈ নিশিকে সময়ে শিকায় যিখিনি আমি স্কুলত নিশিকিলোঁ কলেজত নিশিকিলোঁ বিশ্ববিদ্যালয়ত নিশিকিলোঁ মা দেউতাই শিকাব নোৱাৰিলে ঘৰত টিউশ্যন মাষ্টৰ নিশিকালে সময়ে শিকাব এদিন সময়ে শিকাব এখন ধেমাজিৰ বৰ দ ঠাই খুব ডাঙৰ বানপানী হ'ল আৰু ঘৰলৈকে ডুব গ'ল এঘৰ মানুহৰ আইতা এজনী নাতি ল'ৰা এটা মাক দেউতাক যোৱাবেলি বানপানীত নাও ডুবি মৰিছে আৰু তেওঁলোকৰ ঘৰটো গৰু গাই চব পানী উটুৱাই লৈ গ'ল মথাউৰিত থাকিল আকৌ পানী শেগোৱাত ঘূৰি আহিল চৰকাৰে অলপ টকা দিছে অলপ ৰেচন দিছে তেতিয়া এদিন নাতি ল'ৰাটোৱে ডেকা ল'ৰা আইতাকক কৈছে আইতা যিকেইটা টকা দিছিল চৰকাৰে শেষ হ'ব আৰু ৰেচনো শেষ মাটিত পলস পৰি আছে গৰুহাল পানীত উঠি গ'ল কি কৰিম তেতিয়া আইতাকে কৈছে থাপনাত কি আছিল আমাৰ তাৰমানে তেওঁলোকে পূৰ্ব পৰম্পৰা অনুসৰি শিলগুটি এটা থাপনাত থৈ দিয়ে এটা কলা শিলগুটি ৰঙা কাপোৰেৰে মেৰিয়াই থৈ দিয়ে আৰু আইতাকে তাক তেতিয়া কৈছে তোৰ দেউতাৰে শিলগুটিটোকে পূজা কৰিছিল গতিকে শিলগুটিৰ যদি তোৰ কাৰণে ভগৱান শিলগুটিকে খুদ মোক কেলে সুধিছে শিলগুটিতে ক'ব নহয় আৰু নাতিটোৱে শিলগুটিতে কৈছে যে চৰকাৰে দিয়া টকাকেইটা শেষ হ'ব ৰেচন শেষ হ'ব আৰু 3 দিন খুলিছে 3 দিনো উঠা নাই তেতিয়া আইতাকে ক'লে নাতিক কিবা ক'লেনে বোলে মোক শিলগুটিতে একো কোৱা নাই তেতিয়া কৈছে বোলে আমাৰ গাঁওখনত আৰু এটা শিলগুটি আছে সেই শিলগুটি ককে বোলে সেইটো শিলগুটি কোন বোলে আমাৰ গাঁৱৰ একেবাৰে মূৰত এজন মানুহে অকলশৰে থাকে জনজাতি মানুহ তেওঁক গৈ পেলাই তুমি সোধা অৰ্থাৎ সেইখন গাঁৱতে একেবাৰে শিক্ষা দীক্ষা নোহোৱা মানুহ এজন আছে তেওঁৰ নাম আচলতে শিলাদিত্য সেই শিলাদিত্যক মানুহে শিলগুটি বুলি মাতে শিলগুটি ককা বুলি মাতে গতিকে আৰু এটা শিলগুটি আছে ন আমাৰ গাঁৱত পঢ়া শুনা নোহোৱা যে সেই মানুহজনক তুমি সোধাগে আৰু সেই শিলাদিত্য নামৰ বুঢ়া মানুহজনক কৈছে শিলগুটি ককা মোক আইতাই সুধিব কৈছে টকা পইচা শেষ হ'ব আৰু কেনেকৈ চলিম তেতিয়া তেওঁ ক'লে কাষৰ মিচিং গাঁওখনলৈকে যোৱা আৰু তাৰ পৰা তুমি সৰিয়হ 1 বস্তা লৈ আহা সৰিয়হ 1 বস্তা লৈ আহি তোমালোকৰ যিখিনি মাটিত বানপানী হ'ল পলস পৰিল সেই মাটিখিনিত সৰিয়হখিনি তুমি ছটিয়াই দিয়া আৰু অহা কাইলৈৰ পৰা তুমি মোৰ লগত ওলাবা সেই মানুহজন কাঠমিস্ত্ৰী কৈছেগে মোৰ লগত সহায় কৰিবা তুমি 2 পইচা পাবা আৰু 3 মাহ পাছত বুঢ়াজনে কৈছে তুমি যিখিনি সৰিয়হ ছটিয়াইছিলা তোমাৰ মাটিত
এতিয়া বলা আৰু 4জন মানুহলৈ সেই সৰিয়হখিনি চপাব লাগে আৰু 3 মাহ পাছত সেই সৰিয়হখিনি চপাই সেই ডেকা ল'ৰাজনে 30 লাখ টকা পাইছে 30 লাখ টকা পাইছে কাৰণ সেই মানুহজনৰ সেই ডেকা ল'ৰাটোৰ 50 বিঘা মাটি আছিল 50 বিঘা মাটিত তেওঁ সৰিয়হ কৰি 30 লাখ টকা পাইছে তেতিয়া মাক আইতাকে ক'লে তোক কোনটো শিলগুটিয়ে বুদ্ধি দিলে এতিয়া কওঁ তো ঘৰৰ শিলগুটি দিলে নে হে আইতা হাতো নাই ভৰিও নাই শুনিও নাপায় ক'ব নোৱাৰে কেনেকৈ দিব বোলে ছেকেণ্ড শিলগুটিটো কোন আছিল বোলে গাঁওখনৰ ভিতৰত আটাইতকৈ শিক্ষা দীক্ষা নোহোৱা কাঠমিস্ত্ৰী এটা বোলে যিয়ে লিখিব নাজানে পঢ়িব নাজানে কেৱল কাঠ টুকুৰা কৰে আৰু জোৰা লগাই বিচনা টেবুল দৰ্জা খিৰিকী বনাই সেই শিলগুটি বুঢ়াটোৱে জানাম শিলগুটি যে শিক্ষা দীক্ষা নোহোৱা এটা বুঢ়াই তোমাক লাখপতি বনাই দিলে সেই বছৰতেই হালৰ গৰু 4টা আহিল ট্ৰেক্টৰ 2খন আহিল বিয়া কৰালে ঘৰটো বনালে এজন পঢ়া শুনা নোহোৱা মানুহে তেওঁক কোটিপতি বনাই দিলে গতিকে অভিজ্ঞতাই হ'ল সপোন গতিকে মই এইকাৰণে উঠি অহা ল'ৰা প্ৰজন্মক কওঁ তোমালোকৰ যদি ককা আইতাৰ শিক্ষা দীক্ষা নাই অশিক্ষিত বুলি নকবা কাৰণ তেওঁলোকৰ সামাজিক শিক্ষাখিনি আছে গতিকে সামাজিক শিক্ষাও যাৰ আছে তেওঁ কেতিয়াও অশিক্ষিত হ'ব নোৱাৰে চাওক আজি মই শিলগুটিৰ কাহিনীটো ক'লোঁ ঘৰত থকা থাপনাত থকা শিলগুটি ক'ব নোৱাৰিলে কিন্তু গাঁৱত থকা হাত ভৰি থকা শিলগুটিটোৱে কিন্তু যাক আমি শিলগুটি ককা বুলি কওঁ পঢ়া শুনা অকণমানো নাই সাধাৰণ পইচা এটা থাকে তেওঁ নিজেও ধনী নহয় কিন্তু তেতিয়া এই ডেকা ল'ৰাটোৱে ক'লে মোক যে আপুনি লাখপতি হোৱাৰ উপায়টো দি দিলে আপুনি কিয় লাখপতি নহ'ল আপুনিতো এনেকৈ খেতি কৰি পেলাই ইমান বছৰে কোটিপতি হৈ যাব পাৰিলে তেতিয়া বুঢ়া মানুহজনে কৈছে চলিবৰ কাৰণে বহুত পইচা নালাগে খাবৰ কাৰণে বহুত খাদ্য নালাগে শুবৰ কাৰণে এখন ট্ৰাকৰ সমান বিচনা নালাগে গতিকে মোক চলিবৰ কাৰণে ইমান দৰকাৰ নাই মোক চলিবৰ কাৰণে যিটো উপায় দিছে মই তাতে সন্তোষ এক খোপা ধন আৰ্জি মই খোৱা মাৰি বা খাক ৰখি মাৰি বা ক'ত কোনটো ভঁৰালত থ'ম ভঁৰালটো যদি বানপানী উটুৱাই লৈ যায় গতিকে তুমি যিখিনি সৰিয়হ পালা এই সৰিয়হখিনি যদি সময়ত বিক্ৰী কৰি নিদিলাহেঁতেন এইখিনি বানপানীত গুচি যাব সেইকাৰণে বুঢ়াটোৱে ল'ৰাটোক ক'লে সময়ৰ কাম সময়ত কৰিবা শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে সময়ৰ কাম যদি আমি সময়ত নকৰোঁ গতিকে 8মান শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে এই সময়খিনিত আপোনালোকৰ ল'ৰা ছোৱালীকেইটাত অলপ গুৰুত্ব দিব 8ম 9ম 10ম 11ম দ্বাদশ এই 5টা বছৰ ল'ৰা ছোৱালীখিনিক অকণমান নিয়ন্ত্ৰণত ৰাখিব নাকি লগাব আধ্যাত্মিক দিশত ৰাখিব বাকী দিশত কিবা অসুবিধা হ'লে কাণ পাতিব ছোৱালীজনী ল'ৰাটোৱে 2 দিন ভাত খোৱা নাই অন্যমনস্ক হৈছে তাৰ মনৰ খবৰ ল'ব কি কাৰণে ভাত খোৱা নাই পৰীক্ষাত বেয়া কৰি ভাত খোৱা নাই নে পেটটো বেয়া নে কিবা অন্য কথা নে সেইখিনি সময় জুই লগা পিৰিয়ড স্কুলত বেয়াকৈ কৈছে মাক বাপেকে গালি ধূলি নাপাৰি নিজে বন্ধু ভাৱেৰে ল'ৰা ছোৱালীক যেতিয়া সুধিব মাজনী আচলতে হৈছে কি ক আমাকতো ক'ব পাৰি কাৰণ আমাতকৈতো তোমালোকৰ আৰু আপোন মানুহ কোনো নাই আৰু যি সন্তানে পিতৃ মাতৃক আপোন বুলি নাভাবে শত্ৰু বুলি ভাবে তেওঁলোকে এই পৃথিৱীত একো কৰিব নোৱাৰিব এটা কথাই মনত ৰাখিবগৈ কাৰোবাৰ যদি পিতৃ মাতৃৰ কথা শুনাৰ ধৈৰ্য নাই তেওঁৰ কথা ভৱিষ্যতে কোনো নুশুনে যি ল'ৰা ছোৱালীয়ে মাক বাপেকৰ কথা নুশুনে ধৈৰ্য নাই সেই ব্যক্তিজনে ডাঙৰ হৈ ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ যিয়ে নহওক বহুত কম মানুহে তেওঁৰ কথা শুনিব আৰু কথা শুনিলেকৈ মনৰ গুচায় আৰু সেয়েহে কৈছোঁ পিতৃ মাতৃক সন্তানে যেতিয়া বন্ধু বুলি ভাবিব আৰু ভয় নকৰি আচল সঁচা কথাষাৰ কৈ দিব তেতিয়া পিতৃ মাতৃয়ে সেই সন্তানৰ সমস্যাৰ সমাধানৰ কথা ভাবিব গতিকে সন্তানক সদায় গালি ধূলি নাপাৰি মৰমেৰে ভক্তি ভাৱেৰে ভাতৃ ভগ্নী ভাৱেৰে তেওঁলোকক সোধক তেওঁলোকৰ মনৰ খবৰ লওক কি হৈছে আৰু যদি তাকে নকৰি কেৱল দবিয়াই থাকে কেৱল গালি পাৰি থাকে মাৰপিট কৰে উঠন বয়সত আপোনালোকৰ কিন্তু শত্ৰু হৈ যাব এদিন পিতা শত্ৰু মাতা বৈৰী হৈ যাব আৰু আপোনালোকৰ অবাধ্য হ'ব আৰু অবাধ্য হোৱা নহয় আপোনালোকৰ বৈকুণ্ঠৰ পৰিৱৰ্তে নৰকৰ বাটত লৈ যাব গতিকে আপোনালোকৰ নিজৰ সংসাৰখন যদি নৰক হ'ব নালাগে 8ম 9ম 10ম 11ম দ্বাদশ এই 5টা বছৰ ল'ৰা ছোৱালীক অলপ গুৰুত্ব দিয়ক শাস্ত্ৰ ভাগৱতত নিজে আনক আলহী আনিলে ল'ৰা বা ছোৱালীটোকো মাতি আনি সেৱাভাগ ধৰাওক যে এই আলহী এইবোধ কৰাই দিয়ক ভক্তি পাবলৈকে যদি আপুনি নিজৰ ল'ৰা ছোৱালীক নানে বেলেগে আনিব নোৱাৰে আৰু যদি আপুনি নিজৰ সন্তানক মিত্ৰ কৰি নলয়
আপুনি নিজেই নিজৰ সন্তানৰ শত্ৰু হৈ যাব, নিজেই নিজৰ মৃত্যুৰ গাঁতটো খান্দি ল'ব। আৰু তাকে যদি হ'ব নালাগে, এই 5টা বছৰ গুৰুত্ব দিয়ক, আপোনালোকক বচাব। আৰু সেয়েহে সন্তানক কেৱল দোষাৰোপ নকৰি, সন্তান যদি কিবা কাৰ্যত অসফল হৈছে, কি কাৰণত কৃতকাৰ্য হ'ব পৰা নাই, সেই কথাখিনি তেওঁলোকক বুজাই দিয়ক। আৰু তাকে যিয়ে কৰে সেইবোৰ বুধিয়ক মানুহ, চতুৰ মানুহ। তাকে নকৰি সন্তান এটাই কিবা কাম ভুল কৰাৰ লগে লগে যদি দবিয়াই দিয়ে, মাৰপিট কৰে, গালি পাৰি থাকে, খোৱাৰ ভাত বন্ধ কৰি দিয়েগৈ, তেওঁলোকক সদায় শাস্তি দি থাকে, সন্তানে ঘৰ এৰি যাবও পাৰে, সন্তানে ছুইচাইড কৰি দিবও পাৰে। তাৰ কাৰণে কিন্তু পিতৃ মাতৃ জগৰীয়া হ'ব। গতিকে আজিৰ সময় বিপন্ন, আজিৰ সময় খুব কঠিন। ল'ৰা ছোৱালীক মৰমেৰে, বুজনিৰে, এনেকৈ আধ্যাত্মিক ভাৱত যদি আপোনালোকে আনিব পাৰে, আমাৰ দৃঢ় বিশ্বাস সেই ল'ৰা ছোৱালীয়ে পথ এৰি বিপথে নাযায়। কিন্তু মনত ৰাখিব, খেতি কৰোঁতে দেউতাই যেতিয়া ডাঙৰ হালখন বাইছিল, মই তেতিয়া বুটি নাঙলেৰে দেউতাৰ পাছে পাছে হাল বোৱা অভ্যাস কৰিছিলোঁ। আগৰ গৰু যেফালে যায়, পাছৰ গৰু সিফালে যায়। কোৰখন লৈ যেতিয়া দেউতাই আলি কাটে, ময়ো আলিৰ পাহ কাটোঁ। দেউতাই ডাঙৰি বান্ধিলে ময়ো ডাঙৰি বান্ধো। কাক দেখি? দেউতাক দেখি, পিতাইক দেখি। দেউতাই যদি মোক নিশিকালেহেঁতেন, পথাৰ কাক কয়, আলি কাক কয়, সমাৰ কাক কয়, নাঙল হাল কেনেকৈ বায়, মৰণা কেনেকৈ মাৰে, আটি কেনেকৈ বান্ধে, টঙাল কেনেকৈ বান্ধে বুজিলোহেঁতেন। কঠীয়া কাক কয়, টোপা কেনেকৈ মানে, ভঁৰালৰ গাঁঠিকেইটা কেনেকৈ, ভঁৰালৰ দৰ্জা কেনেকৈ হ'ব, খেৰৰ কেনেকৈ মুদুলি বান্ধিম, চালিখন কেনেকৈ দিম, চেনিকামি কাক কয়, বাটকামি কাক কয়, পাতকামি কাক কয়, ৰোৱা কাক কয়, মাৰলি কাক কয়, বুজিলোহেঁতেন জানো? আজি হয়তো মই থকা ঘৰটো যদি ধুমুহাই উৰাই লৈ যায়, অন্ততঃ কেইমুঠামান খেৰ পালে আকৌ ৰ'দ বৰষুণ নপৰাকৈ অন্ততঃ নিজৰ ঘৰটো বান্ধি ল'ব পাৰিম। চৰাইবিলাকে জানো কোনোবা স্কুলত পঢ়ে? চৰাইবিলাকে জানো কলেজত যায়? টুকুৰা চৰাইটোক চাওক, এনেকৈ বাঁহটো সাজে, সাপ আৰু ডাঙৰ চৰাই তেওঁলোকৰ পোৱালি চুৰ কৰিব নোৱাৰে। কিমান জোৰকৈ বতাহ আহে, কিন্তু তামোলৰ পাতত থকা, নাৰিকলৰ পাতত থকা টুকুৰা চৰাইৰ বাঁহটো কিন্তু তলত সৰি নপৰে। চৰাই বা গৰু গাহৰি কুকুৰ মেকুৰীবিলাকৰ আইনা আৰু ফণী আছে নেকি? আছেনে? আইনাও নাই, ফণীও নাই, জিন্সৰ কাপোৰো নিপিন্ধে, ধুতিও নিপিন্ধে। কিন্তু গৰু কুকুৰ মেকুৰী গাহৰি আৰু নোম এডালো থিয় হৈ নাথাকে, একদম ধুনীয়া পলিচ। শালিকা, কপৌ, ডাউক, দৰিকণাকে আদি কৰি শগুন চিলনিলৈকে কাৰোবাৰ পাখি এডাল উভতাকে আছে নেকি? এটা চৰাইক এটাক জেং মুৰ্গী বুলি কয়, পাখিবিলাক উভতা। তাৰ বাদে যেন তেওঁলোকৰ আইনাও আছে, ফণীও আছে, একদম ধুনীয়া। কিন্তু আইনা, ফণী, ড্ৰেছিং টেবুল সকলো থকাৰ পিছত উঠি অহা ডেকা ল'ৰা ছোৱালীয়ে মুৰ্গীটা চাওকচোন, কাউৰীয়ে মানে এইমাত্ৰ ডিম দিব পৰা হৈ আছে। আইনা, ফণী সকলো থাকি কিনেও আমি জংঘলী হৈছোঁ, আৰু আইনা, ফণী আৰচি একো নাই। কিন্তু বাকী জীৱ জন্তুক চাওক, তেতিয়াহ'লে শৃংখলাবদ্ধ কোন আৰু আমি কোন? মই যদি, মোক দেউতাই এটা 2 লাখ টকীয়া মোবাইল কিনি দিছে, এওঁ মোৰ দেউতা, আৰু মই যদি কভাৰখন লগাই নলওঁ, পৰাৰ লগে লগে 2 টকা হৈ যাব, ভাঙি গুড়া হৈ যাব। গতিকে কোটি টকীয়া শৰীৰটো, হয়নে, যদি কাপোৰ কানি ধুনীয়াকৈ ঢাকি নলওঁ, সেইটো ভাল দেখা হ'ব নেকি? হয়নে? এনেকৈ দামী মোবাইল এটা কিনিলে নহ'ব, তাৰ এটা কভাৰ লাগিব। সেইকাৰণে ইমান সুন্দৰ দেহাটো যেতিয়া ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি, উৰণিখন লৈ, ফুট লগুণ লৈ যেতিয়া সমাজলৈ আহিব, কি ধুনীয়া হয়। সেইকাৰণে কি কয়, এৰিলে বেৰিলে বাৰী, পিন্ধিলে উৰিলে তিৰি, কয়নে নকয়? আৰু যদি ধুনীয়া গাভৰু বোৱাৰী হওক, যি হওক, পেট বুকু যদি ঢকা নাখায়, বেলেগৰ চকুত পৰিবনে নপৰে? সেয়েহে কৈছোঁ, আবুৰ লাগে। দৰ্জা খিৰিকী থাকিলেই নহ'ব, তাত পৰ্দাও লাগিব। আৰু পৰ্দা যদি দৰ্জা খিৰিকীত নাথাকে, ভিতৰত কি আছে সকলোৱে দেখা পাব, হয় নহয়? ঘৰ এটা থাকিলে 4খন বেৰো লাগিব। গতিকে ধৰ্ম যদি ধৰিছোঁ, তে আমাক 4খন বেৰা লাগিব। 4 বেৰৰ মাজত ধৰ্মটো কৰক, তেতিয়াহে কি হ'বগৈ? ধৰ্ম, অৰ্থ, কাম, মুখ্য, চতুৰ্বৰ্গ 4খন বেৰৰ মাজতেই হৈ যাব। কিন্তু যদি আবুৰ নাথাকে, বেৰ নিদিয়ে, বেৰ যদি ভাঙে, তেতিয়াহ'লে কি হ'ব? ঈশ্বৰক পাব জানো? বেৰ ভাঙিলে ঈশ্বৰক নাপায়। গোপনীয়তা ৰক্ষা কৰিব লাগিব, মৰ্যাদা ৰক্ষা কৰিব লাগিব, সততা লক্ষ্য কৰিব লাগিব, লোভ মোহ উপবিষ্ট হ'ব নালাগিব। শৰণ বাক্য ৰক্ষা কৰিব পাৰিলেহে ঈশ্বৰে কৃপা কৰিব। গতিকে বেৰ ভঙা গৰুক যিদৰে মানুহে পিতে, লাওমৰা গৰুৱে যেনেকৈ শিং থকা গৰুতকৈ বেছি পিটন খায়,
কিয় কাৰণে লাওমৰা গৰুবিলাকে বেছিকৈ বেৰ ভাঙে, শিং নাথাকে যে দেই। সেইকাৰণে কি লাগেগে, নাকি লগাব লাগিলেগে শৰণ ভাগ লৈ লোৱাই ভাল। কাৰণ শৰীৰটো এখন যান বাহনৰ দৰে, যান বাহন চলাব লাগে যেনেকৈ অনুজ্ঞাপত্ৰ লাগে, এই শৰীৰ নামৰ বাহনখনক চলাবৰ কাৰণে অনুজ্ঞাপত্ৰ লাগে। শৰণ বেলেগ কথা একো নহয়, শৰীৰটো চলোৱাৰ লাইচেন্স, অনুজ্ঞাপত্ৰ। কি কি বাৰু? নামত শৰণ, হৰিত শৰণ, সন্তত শৰণ, জন্ম নিবাৰণ। নামত শৰণ মানে নামাকৰণ। জন্মৰ দিনাখনে হওক বা অখোজকটিৰ দিনাখনে হওক, আইসকলে হওক বা মাক বাপেলে হওক বা জ্যোতিষীয়ে নাম এটা দিয়ে, এই নামত শৰণ। গতিকে প্ৰথমতে আমাৰ চৰকাৰে আজিকালি 14 বছৰ 15 বছৰ ল'ৰা ছোৱালীকো স্কুটি দিয়ে, কিন্তু 18 বছৰ নহ'লেতো আমাৰ যান বাহন বিভাগে, পৰিবহণ বিভাগে অনুজ্ঞাপত্ৰ নিদিয়ে। তেতিয়াহ'লে 18 বছৰ নহ'লে লাইচেঞ্চ নিদিয়ে, আকৌ 14-15 বছৰতে গাড়ী দিছে। তাৰমানে কিবা এটা কিন্তু আছে। মই গৈ মুখ্যমন্ত্ৰী ক'লো এইটো কেনেকুৱা কাম, 18 বছৰত যদি লাইচেঞ্চ দিয়ে, এই সৰু সৰু ছোৱালী কিবা স্কুটি কেলৈ দিছে? বোলে এখন আছে নহয়। বোলে কি? লাৰ্ণাৰ লাইচেঞ্চ, শিকি থকা অনুজ্ঞাপত্ৰ, হয় নে নহয়? গতিকে শিকি থকা অনুজ্ঞাপত্ৰখন হ'লেও কাম চলাব পাৰিব। গতিকে সৰুতেই ল'ৰা ছোৱালীকেইটাক কি দি দিয়ক, নামত শৰণ দি দিয়ক। শংকৰদেৱ আমাৰ পৰম ভজনীয় গুৰুবস্তু, কৃষ্ণদেৱ আমাৰ পৰম ভজনীয় দেৱতা, ৰাম নামৰ ৰাতুল চৰণ, ভজনীয় ভকতৰ শীতল চৰণ, এই 4 বস্তু যেতিয়া শিকাই দিব। এখন ঘৰত গ'লো, গৰমৰ দিন, জেঠৰ মাহ, মাকে জীয়েকে পাতল, মাকে এখন কি বুলি কওঁ কেঁচা পাতৰ চাদৰ লৈ আছে, জীয়েকে গৰম দিন কাৰণে চুটি ফ্ৰক এটা পিন্ধি আছে, বোধহয় ডিগ্ৰী পঢ়ি আছে, আৰু মোক দেখাৰ লগে লগে মাকে অকণমান ডিঙিটো বেকা কৰিছে। মই ভাবিলোঁ চাগে তেওঁৰ ডিঙিৰ শিকিয়া লৰিছে, আৰু ছোৱালীজনী ভিতৰলৈকে গুচি গ'ল। মোক কৈছে অ' কৃষ্ণ বহক। আচলতে মাকে ইংগিত দিছিল, তই ভিতৰলৈকে যা, কাপোৰখিনি দীঘল কৰ, ট্ৰেখন ল'বি, এঘটি পানী, এলোটা পানী, এটা গিলাচ, এখন গামোচা, ধূপ এযোৰা, ওলাই আহিবি। ডিঙিটো বেকা কৰি জীয়েকক ছিগনেল দিছে, মই বুজিয়ে নাপালোঁ। জীয়েকে 5 মিনিটত কাপোৰ কানি সলাই, চাদৰ মেখেলা পিন্ধি, ধূপ এযোৰা জ্বলাই, ঘটি বাটিত টেকিলে, গামোচা হাতত লৈ ওলাই কৃষ্ণ বুলি উবৰি খাই পৰি। তাৰমানে মাকে ঠিকমতে ট্ৰেইনিং দিছে, বুজাক বুজিবি আকাৰে ইংগিতে, নুবুজাক বুজাবি ধাৰ আছে, হয় না? গতিকে মই ভাবোঁ বিহুৰ মঞ্চত, হয়নে, বা প্ৰথম বহাগ বিহুৰ দিনাখন নামঘৰত কেনেকুৱা মাক বাপেকক মাতি আনি সম্বৰ্ধনা জনাব লাগে, উচিত ট্ৰেইনিং দিছে, হয়নে? মাকেতো কোৱা নাই গাভৰু জীয়েকক ভকত আহাৰ লগা যা ভিতৰলৈকে যা, ভাল কাপোৰ পিন্ধ, দীঘল কাপোৰ পিন্ধ, আৰু আহি পেলাই ভকতক খাই, এটা আশাৰোতো কোৱা নাই। তাৰমানে ইংগিত দি থৈছে আৰু বুজাই পকাই থৈছে। মই ভাবোঁ 2 দিন পাছত সেইজনী ছোৱালীৰ বিয়া হ'ব, য'ত পৰে তাইক সুখেৰে খাব। কাৰণ শাহুৱে গৰকা বোৱাৰী, মাছে গৰকা আঞ্জা বুলি কয় নকয়? মাকৰ ঘৰতেই জীয়েকে সকলোখিনি লাগে। আমি সেইকাৰণে কি বুলি কওঁ, কথাত কথা বাঢ়ে, খৰিকাত বাঢ়ে কাণ, পথাৰত বাঢ়ে ধান, মাকৰ ঘৰত জীয়ৰী বাঢ়ে বোৱাৰী কৰি আন। যি ছোৱালীয়ে মাকৰ ঘৰতেই সদাচাৰখিনি শিকিছে, সেনেকুৱা ছোৱালী আনক, আপোনাৰ বংশ ধুনীয়াকৈ আগবাঢ়ি যাব, নহয় জানো? সেইকাৰণে আগৰ দিনত ডেকা ল'ৰাক ছোৱালী চাব নিদিছিল, মাক বাপেকে গৈ পেলাই চাইছিল যে মোৰ ল'ৰাৰ কাৰণে কোনজনী ছোৱালী উপযুক্ত হ'ব। কিন্তু এতিয়া নিজক নিজে পচন্দ কৰে, কাপোৰ সলোৱা দি গিৰিয়েকে ঘৈণীয়েকক, ঘৈণীয়েকে গিৰিয়েকক সলায়, পানীৰ কেঁচুৱাই দি থওঁ, এটাৰ পৰা আন এটালৈকে গুচি যায়, খা বাপেকে ভীমকলটো, হয় নহয়? গতিকে ডেকা বুলি তাকেই কয় যাৰ বাট বেকা, নহয় জানো? মেকআপ তাকেই কয় যে নিজৰ পকেটৰ পইচা খৰচ কৰি সুন্দৰীবোৰ বান্দৰী হৈ যায়, নহয় জানো? গতিকে মেকআপ বাদ দিয়ক, পেকআপো বাদ দিয়ক, নিজৰ জীৱনটো কেনেকৈ টেকআপ হয় আগুৱাই নিব পাৰি তাৰ চিন্তা কৰিব লাগে। এই ভাগৱত চিন্তা কৰক, প্ৰেক্টিকেল হওক, ল'ৰাটো বা ছোৱালীটোক স্মাৰ্ট কৰাতকৈ সৰল কৰক। টাইট কাপোৰ পিন্ধাই, পেট বুকু ঢাক নোযোৱা কাপোৰ পিন্ধাই, চুলি চুটিকৈ কটাই, মুখত ইংৰাজী ভাষা দি স্মাৰ্ট কৰাতকৈ সহজ সৰল কৰাওক। কাৰণ জীৱনটোত চলিবলৈকে সহজ সৰল হ'ব লাগে। যিয়ে মানুহৰ লগত চলিব নোৱাৰিব সি মাৰ খাই মৰিব। আমাৰ ল'ৰা ছোৱালীয়ে বাহিৰত কাম কৰিব যায়, ডেড বডি হৈ ঘূৰি আহে। বিদেশৰ মানুহ সোপাই কিন্তু লখিমপুৰ, ধেমাজিত, গুৱাহাটীত কাম কৰি খাই আছে, ভাত মোকলাই আছে।
গুৱাহাটীত 50 লাখ বাহিৰৰ মানুহে কাম কৰি ভাত মোকলাই আছে আৰু আমাৰ ল'ৰা ছোৱালী যাই পেলাই 6,000 7,000 টকাত গৈ তামিলনাডু গুজৰাটত কাম কৰিবলৈকে গৈ আছে 10টা যদি গ'ল 2টা ডেড বডি হৈ ঘূৰি আহে বাপেকৰ মাটি বন্ধ কৰি দিব মিয়া খোপাক আৰু নিজে গৈ পেলাই বেলেগ এটাত চাকৰি থাকিব 6,000 টকা সেইকাৰণে কাছটো কি কৈছে খেলে মামা হৌ কি হ'ল বোলে মোৰ বৰ ভোক লাগিছে নেখাওঁ কেলে মোক বোলে তোৰ পিঠি আৰু বুকুখন বৰ টান নহয় কাছটোক তাৰমানে শিয়ালটোৱে চুবাই চাইছিল বোলে কি কৰা যায় তোমাৰ যে মাংস মোৰ বুকু আৰু পিঠিৰ মাজত মঙহ থৈ দিছে বোপায়ে মাংসটো থাকিবই গোন্ধ পাইছে বোলে পাইছোঁ বোলে নোখোৱা কেলে বোলে মোৰ দাঁতে তোমাৰ যে পিঠিখন ফুটাব পৰা নাই বোলে মোৰ কি দুখ বোলে মই তোমাক উপায় এটা দিব পাৰোঁ বোলে কি এই টান বস্তু বোলে পানীত ভিজালে ঢিলা হৈ যায় কাষত পানী আছে নেকি বোলে ব্ৰহ্মপুত্ৰ নৈ সোৱণশিৰিৰ খুঁটি এটা আৰু সোৱণশিৰিৰ খুঁটিটোত শিয়ালটোৱে কাছটোক ঢিলা কৰিব যাওঁতে কাছই কৈছে বাই বাই মামা হয়নে গতিকে কি যায় বিপদ দেখিলে শিলগুটিৰ নিচিনা হ'ব লাগে বিপদ আঁতৰিলে আকৌ গতি কৰিব লাগে গতিকে সংস্কাৰ দিয়ক ল'ৰা ছোৱালীক স্মাৰ্ট কৰাৰ পৰিৱৰ্তে সহজ সৰল হ'বলৈকে শিকাওঁ চলিব পাৰিব আৰু যদি স্মাৰ্ট কৰিবলৈকে যায় ঠৰঙা হ'ব বেলেগৰ লগত মিলিব নোৱাৰিব মাৰ খাই মৰিব গতিকে আমি নিজৰ মৰমৰ পথাৰখন বিদেশীক দিওঁতে দিওঁতে আমি নিজে এদিন ভিকহু হ'ম বাৰে বাৰে এটাই কথা কৈ আছে আজি গাড়ীত আহোঁতে শুনিছোঁ শাক পাচলি ক'বা কি খাবি সাৰ খোপা দিছে তেতিয়াহ'লে আপুনি কিয় কিনি খাই আছেগৈ নিজে আপোনাকতো কিমানখিনি শাক পাইছে নিজক লগা আলু বেঙেনাখিনি কৰি নলয় কিয় নিজক লগা আলু বেঙেনাখিনি কৰি নলয় কিয় হয়নে গতিকে উপদেশতকৈ আনি ভাল ন্যায় কৰা খেতিত সাৰ বেছি হয় বুলি কমপ্লেইন কৰাতকৈ বহু চন পৰা মাটি আছে তাতে নিজে হালখন ধৰক অন্ততঃ মাটিখিনি থাকিব গতিকে এদেউ দুদেউ লুটানিয়াৰ চেও বিদেশীক দিওঁতে নিওঁতে আমি কিন্তু এদিন ভিকহু হ'ম গতিকে সেইকাৰণে কৈছে যে আমি প্ৰেতিয়লা জাক জানি নৰে কৰ্মৰ নিহাৰ নোপজে পৰম জ্ঞান নিষ্ঠৰ সংসাৰ আৰু নিজৰ যদি জাতি মাটি ভেটি ৰক্ষা কৰিব লাগে নিজৰ কৃষ্টি সংস্কৃতি সভ্যতা ৰক্ষা কৰিব লাগিবগে স্বদেশ স্বজাতিৰ সৈতে কাম কৰিব লাগিব স্বদেশ স্বজাতিৰ কথা আগত ৰাখি ব্যক্তিগত চিন্তা পিছত যদি ৰাখে দেশো বাচিব নিজেও বাচিব আৰু যদি তাকে নকৰে ভৰিৰ তলৰ মাটি হেৰুৱাব হাতৰ কুঠাৰ ভৰিত মাৰি লোৱা বুলি কয় জাক জানি নৰে কৰ্মৰ নিহাৰ যে মই যদি মুক্তি পাব লাগে মই নিজৰ মুক্তিৰ কথা চিন্তা কৰিব লাগিব আৰু নিজৰ মুক্তিৰ কথা যদি নিজে চিন্তা নকৰে বেলেগে চিন্তা কৰিলে নহ'ব ৰামে হনুমানক পঠাই দিলে লংকাত আৰু হনুমানে গৈ গৈ অশোক ভাটিকা নামৰ উদ্যান এখনৰ মাজত বন্দী অৱস্থাত সীতাক পালে আৰু সীতাক পাই পেলাই কৈছেগৈ মা মই বায়ুপুত্ৰ অঞ্জনী পুত্ৰ হনুমান ৰামে পঠিয়াইছে আৰু মোৰ এতিয়া বৰকৈ ভোক লাগিছে তেতিয়া সীতাই ক'লে অলপ দূৰ গ'লে এই মোৰ ইয়াতে আই এগৰাকী আছেগৈ তেওঁ কৈছে এইফালে বোলে বাগান এখন আছে সীতাক ৰখীয়া কৈ আছে কেইজনীমান ৰাক্ষসী আৰু সেই ৰাক্ষসীবিলাকৰ ভিতৰত আটাইকেইজনী বদমাছ এজনী ভাল আছিল তাইৰ নাম আছিল ত্ৰিজটা ত্ৰিজটাই সীতাক কেতিয়াও মিছা কথা নকয় ত্ৰিজটাই কৈছে অলপ আগত এখন অমিতাৰ বাগান আছে আৰু সীতাই ক'লে এই ত্ৰিজটা আহে কৈছে তাতে বোলে অমিতাৰ বাগান আছে তুমি অমিতা ফল খাই পেট ভৰাব পাৰা আৰু হনুমান গৈ অমিতা প্ৰথমতে খালে আৰু বান্দৰৰ স্বভাৱজাত বহুত গছত জঁপিয়াওঁতে গছবোৰ ভাঙি পেলালে আৰু ৰাৱণৰ গুপ্তচৰে লগাই দিলে ৰাৱণক ৰাৱণে নিজৰ পুত্ৰ মেঘনাথক ক'লে এই বান্দৰটোক ধৰি আন আৰু হনুমানক ধৰি আনি বান্দৰৰ সন্মানৰ বস্তু নেগুৰডালত কাপোৰ বান্ধি তেল দি জ্বলাই দিলে আৰু হনুমানে বৰ কষ্ট পালে আহি পেলাই সীতাক ক'লে মোৰ নেগুৰত দিছে জুই মই থাকিব পৰা নাই শুই তেতিয়া সীতাই কৈছে মই কৰোঁ কি তই হলি বান্দৰ মই হ'লো মানৱ নেগুৰ কাৰ বোলে মোৰ আছে নেকি বোলে নাই জুই ক'ত লাগিছে মোৰ নেগুৰত মোৰ তাত বোলে লগা নাই মই কৰোঁ কি তেতিয়া হনুমানে কৈছে মা মই পানী দিছোঁ বোকা দিছোঁ কিন্তু মোৰ এই গাত লাগি থকা নেগুৰডালৰ জুই নুমোৱা নাই তেতিয়া সীতাই কৈছে নিজৰ জুই নিজে নুমাব লাগে তুমি এটা চেষ্টা কৰা নেকি বোলে কি তুমি মুখখন মেলি মুখত লেলাৱতী আনি
মুখৰ লেলাৱতীৰে তুমি জুইখিনি নুমাই দিয়া কিহৰ কাৰণে বতাহ নাপালে জুই নুমাই যায় এই চাকি গছ যদি উহা নোপোৱাকৈ ঢাকি দিওঁ চাকি গছ নুমাই যাব এতিয়া তুমি বতাহ নোহোৱা কৰি দিয়া জুইখিনি নুমাই যায় আৰু নিজৰ নেগুৰৰ নৈ জমাবলৈকে যাওঁতে হনুমানৰ মুখখন পুৰিলে কিন্তু জুইকুৰা নুমাল মোৰ এই ভাইটিজন বহি আছে কাষত ৰাতিপুৱা মূৰটো অলপ দিগদাৰি কৰিছে তাৰমানে বাপুৰ প্ৰেছাৰ আৰম্ভ হৈছে টেবলেট এটা খুৱাই দিলোঁ খুৱাই দিওঁতে কৈছেগৈ এতিয়া মই যাব পাৰিম গতিকে তেওঁৰ প্ৰেছাৰ হৈছিল তেওঁক টেবলেটটো খুৱাই দিওঁতেকে তেওঁ এতিয়া শিমলুগুৰিত আহি ভাগৱততো বহি পাইছে কিন্তু তেওঁৰ প্ৰেছাৰ হৈছে তেওঁৰ শ্ৰীমতীক যদি মই টেবলেটটো খুৱাই দিওঁ হ'ব নেকি সেইকাৰণে সি কি ক'লে সমস্যা তোমাৰ নেগুৰডাল তোমাৰ বান্দৰ তুমি জুই লাগিছে তোমাৰ তুমি নুমাব লাগিব মই নুমাই লাভ নাই অৰ্থাৎ আমি প্ৰত্যেকেই এজন এজন হনুমান আৰু আমাৰ প্ৰত্যেকৰে সমস্যা নামৰ এডাল নেগুৰ আছে প্ৰত্যেকৰে সমস্যাত আমি জ্বলি পৰি আছোঁ নিজৰ নিজৰ সমস্যা আমি নিজে নিৰ্বাপিত কৰিব লাগিব এইটোৱে সীতা আৰু হনুমানৰ তাৎপৰ্য আৰু নিজৰ নিজৰ সমস্যাখিনি যদি আমি সমাধান নকৰোঁ আমি জ্বলি পৰি থাকিম গতিকে আজিৰ পৰা প্ৰতিজ্ঞা কৰক যে পৰৰ কথাত নহবা আগা হ'ব নেকি অচিন বাটত নহবা অগা পৰৰ কথাত নহবা লগা যিটো বাট চিনি নাপায় সেই বাটলৈকে আপুনি আগ নহ'ব আৰু যিবোৰ বেলেগৰ কথা তাত মাথা নামাৰিব এজন মানুহে কালি বিহুপুৰীয়াত কৈছে নগেন মাষ্টৰৰ সৰু পুতেকে খগেন উকিলৰ ডাঙৰ জীয়েকক পলুৱাই আনিলে এতিয়া নগেনো আপোনাৰ বংশৰ নহয় খগেনো আপোনাৰ বংশৰ নহয় নগেনো আপোনাৰ ভাই নহয় খগেনো আপোনাৰ ভনীজোৱাই নহয় কি দৰকাৰ নগেনৰ পুতেকে আনক ৰমেনৰ পুতেকে আনক খগেনৰ জীয়েকেই নিয়ক খগেনৰ ভনীয়েকে আনক আপোনাৰতো একো দৰকাৰ নাই এতিয়া কেলৈ আপুনি মাথা মাৰিছে আপুনি আপোনাৰ কাম কৰক ষ্টেচনত টিকট কাটিব গৈছোঁ ৰেলখন আহিবৰ হৈছে গুৱাহাটী ষ্টেচনত আৰু এজন মানুহে কিবা বিচাৰি ফুৰিছে আৰু এনাউন্স দিছে আৰু মাত্ৰ অলপ সময়ৰ পিছতে ৰেলখন গুচি যাব তাৰমানে দনিপলু ৰেলখন গুচি যাব ষ্টেচন মাষ্টাৰ কৈ আছে আৰু সেই মানুহজনে হাউলি কিবা বিচাৰে মই সুধিলোঁ ককা কি বিচাৰিছে তেওঁ কৈছে 10 টকা কইনছ এটা পৰি গ'লেও 10 টকা কইনছ এটা পৰি গৈছে তাৰমানে 10 টকাৰ মুদ্ৰা এটা পৰি গৈছে সেইটোকে তেওঁ বিচাৰি ফুৰিছে চশমাযোৰো পৰিছে ককা আপুনি ক'লৈকে যাব বোলে মই বিশ্বনাথ চাৰিআলিলৈকে যাম অ' ককা আপোনাৰ টিকটটোত নিশ্চয় 250 টকা গৈছে এতিয়া 10 টকা বিচাৰি থাকোঁতে আপোনাৰ 250 টকা গুচি যাব 10 টকা পইচা বিচাৰি থাকোঁতে 250 টকা টিকট কটা নাই জানো ৰেলখনত গুচি নাযাবনে মই ককাক কৈছোঁ উঠক 10 টকা বাদ দিয়ক তেতিয়া বুঢ়াই ভাবিছে মই আকৌ একেলগে মোৰ কাষত বহিছে তুমি কিন্তু আজি ডাঙৰ কথা ক'লা দেই 10 টকাটো বিচাৰি থাকোঁতে মোৰ 250 টকাৰ টিকটটো গ'লহেঁতেন ৰেলখনো গ'লহেঁতেন আৰু মই ঘৰো আহি নাপালোহেঁতেন গতিকে 10 টকা বচাব যাওঁতে কিমান টকা লোকচান হ'লহেঁতেন কেতিয়াবা 2 টকা জীৱনত লোকচান হ'ব তাকে ভাবি নাথাকিব এজন মদাহীয়ে আজিৰ তাৰিখত ডেকা ল'ৰাই প্ৰায় 300 টকা খৰচ কৰি গধূলি এবটল মদ খায় নেই কিন্তু বাছত যদি 10 টকাৰ ঠাইত 15 টকা লয় কণ্ডাক্টৰে কয় আজি মানুহ কম আছে 15 টকাকৈ লাগিব 1 ঘণ্টা তৰ্ক কৰিব দৰকাৰ 100 মাৰিও দিব হয় নাই গতিকে মাত্ৰ 5 টকাৰ কাৰণে মাৰামাৰি লাগে কিন্তু 300 টকাৰ বিষ কিনি খাই আছে 10 টকা বিচাৰি থাকোঁতে বুঢ়াজনৰ নগ'ল নে টিকটটো গতিকে কেতিয়াবা কেতিয়াবা জীৱনত 2 টকা লোকচানো হ'ব ইমান ভাবি নাথাকিব লাওটো কিনোতে বাকলিখিনি গৰুক দিয়া নাই জানো কবিটো কিনি আনোতে বুঢ়া পাতকেইটা পেলাই দিয়া নাই জানো যদি গৰু ছাগলীটো আছে ভালেই বাকীটো পেলাই দিছেগৈ পানীলাওটো আনোতে বাকলিখিনি পেলাই দিয়া নাই জানো নাৰিকল আনোতে যদি আপুনি ধোৱা নিদিয়ে বাকলিখিনি পেলাই দিয়া নাই জানো বাকলিৰ কথা ভাবকচোন বহু টকা দেখোন পানীত গ'ল 350 টকা মোবাইলৰ বিল ভৰাই 50 টকা কোম্পানীয়ে কাটে থাকিল 300 টকা 100 টকাৰ লগা কথা পাতে 200 টকাৰ পৰচৰ্চা কৰে 1 মাহত 200 টকাকৈ 12 মাহত 2400 টকা অধিৱেশনত যোৱা ভাড়াটোৱে হৈ যায় ভাবকচোন দেই গতিকে ইমান বেছিকৈ নাভাবিব কেতিয়াবা 2-1 লছ হ'ব লগাও আছে আৰু সদায় লাভ লোকচান ভাবি নাথাকিব আৰু যদি এটা লাভ লোকচান ভাবি থাকে ঈশ্বৰক কেতিয়াও নাপায় কেইডালমান কলপুলি ৰুইও মানুহে ভাত খাব পাৰে
360 জোপা ৰুবা কল মাহেকে পষেকে চিকুনাবা তল পাত পচলা লাভত খাবা লংকাৰ বনিজ ঘৰতে পাবা হয় নাই খেতি হলেও নিকাই দিব লাগে মাত্ৰ কেইজোপামান কল লগাই দি পেলাই শিলবাটিখিনিতো খালি বেৰা এখন দি থৈ দিয়ক তলখিনি চিকুনাই দিয়ক কলডিলকেইটা আনি পেলাই খাওক হয় নাই পাতকেইখন নামত লাগিল কলকেইটা পাতত লাগিল বেছি হোৱা বিক্ৰী কৰি দিলে ঘৰ গৈ বিল্ডিং হৈ যাব কৰিব লগা বহুত কাম আছে আমি কিন্তু দেখা নাপাওঁ গতিকে ইক্ষাগোপিত্ৰৰ আমি সমীপত তথা ব্ৰহ্মপুত্ৰ সবে পিছলিত কথা নিদিলে সিদ্ধান্তে কিয় খনকা খানন্দে কহিও কাৰণ শুনে পৰমানন্দে নিমিন ৰজাই কৈছে ইক্ষাগোপিত্ৰীৰ সন্মুখত মই এই কথা কৈছিলোঁ কিন্তু মই তেতিয়া সৰু হৈ থকাৰ কাৰণে মোক নিশিকালে কিন্তু আজি নিশ্চয় বয়স হৈছে গতিকে একেবাৰে সৰু ল'ৰাটোক সৰু ছোৱালীজনীক চব কথা ক'ব নেকি নকয় যেতিয়া উপযুক্ত সময় হয় আহি যায় গতিকে সময় হোৱাৰ লগে লগে নিজৰ ল'ৰা ছোৱালীৰ লগত ব্যৱহাৰটো সলনি কৰিব একেবাৰে যিকেইটা দুগ্ধপোষ্য সন্তান তাক সন্তান বুলি ভাবক যেতিয়া লাহে লাহে ডাঙৰ হৈছে ল'ৰাটোক ভাই বুলি ভাবক ছোৱালীটোক ভনী বুলি ভাবক যেতিয়া ছোৱালীজনী বিয়াৰ উপযুক্ত হ'ল ল'ৰাটো বিয়াৰ উপযুক্ত হ'ল তেতিয়া তাক বন্ধু বুলি ভাবক বিয়া দিবলগীয়া ছোৱালীজনীক বিয়াৰ আগতে মাকে বায়েকে মাহীয়েকে হ'বলগীয়া সমস্যাখিনি শিকাই দিয়ক সেই সমস্যাখিনি কেনেকৈ মুখামুখি হ'ব পাব ল'ৰাটোক বাপেকে হ'বলগীয়া পৃথিৱীখনৰ বিষয়ে সন্মুখীন হ'বলগীয়া বিপদ বিষয়ে শিকাই দিয়ক কাৰণ যদি আপুনি নিশিকায় ল'ৰাটোৱে কেনেকৈ জানিব আগতীয়া ধান বানে খায় নুমলীয়া ধান হ'লে পতান হয় আহিন কাটি ৰাখিবা পানী ৰজাই যেনেকৈ ৰাখে ৰাণী আহিন কাটিত যদি ধানৰ গছত পানী নাথাকে ধান গৈ পতান হ'ব বেছি আগতীয়াকৈ ক'লে বানে খাব আৰু যদি বেছি নুমলীয়া হয় ধান ঠিকে হ'ব খেৰো হ'ব কিন্তু পতান হ'ব গতিকে সময়ৰ সময়ত মানিব লাগিব আৰু এতিয়া কৰ্মযোগৰ বিষয়ে আবিৰ্ভাৱ আৰবি সূত্ৰ সিদ্ধই এতিয়া সিদ্ধান্ত দিব শুনি আৰবি সূত্ৰ সিদ্ধে দিলন্ত সিদ্ধান্ত শুনাখিতো কথা চিত্ত কৰি উপশান্ত এৰাম পৰম গহনয়াতি ইটো বেদবাণী যাক শুনি মহদূৰ হুৱে মহাজ্ঞানী বেদে যাক বিহি আছে তাকে বুলি কৰ্ম বেদে যাক নিষেধিলে সেহিতো অকৰ্ম ৰাম বিহিত নাচাৰি হয় বিকৰ্ম পাতে এই তিনিবিধ কৈলো তোমাত পৈত্ৰে বিকৰ্ময় কৰ্ম কৰ্ম এহিতু তৃতয় বেদৰে খে মত জানা লৌকিক নহয় ৰাম যাক বেদে বোলে সিটো ঈশ্বৰ সাক্ষাৎ যিটো ঈশ্বৰত হন্তে হৈয়াই আছে জাত কৃষ্ণ মহাৰাজ নিমিয়ে কৰ্ম বিকৰ্ম অকৰ্ম তিনিবিধ কৰ্মনো কাক কয় এই বিষয়ে প্ৰশ্ন তুলিছে আৰু কৰ্ম যোগনো কি এতিয়া আৰবি সূত্ৰ নামৰ সিদ্ধজনে ক'ব গৈছে আমি
পুনৰ দোহাৰিছোঁ এই অধ্যায়টিৰ নাম হ'ল খণ্ডটিৰ নাম হ'ল নিমি নৱসিদ্ধ সম্বাদ ইক্ষাকুতনয় নিমি ৰজাই 9টা প্ৰশ্ন উত্থাপন কৰিছিল আৰু সেই 9টা প্ৰশ্নৰ উত্তৰ ঋষভদেৱৰ আটাইতকৈ শেষৰ সন্তান কেইজনক নৱসিদ্ধ বুলি কয় আৰু সেই নৱসিদ্ধই এজন এজনকৈ এটা এটা প্ৰশ্নৰ উত্তৰ দি আছে তেওঁলোক ক্ৰমে কবি হবি সমখ পিপ্পলায়ন আৰবিত্ৰ দ্ৰুমিল কৰবজন অন্তৰিক্ষ প্ৰবুদ্ধ পিপ্পলায়ন ইত্যাদি আৰু মহাৰাজে তেওঁলোকক 9টা প্ৰশ্ন সুধিছিল আত্যান্তিক সুখ কি বেদান্ত দৰ্শন কি মায়া কি মায়াতৰণৰ উপায় কি ব্ৰহ্মক কেনেকৈ লাভ কৰিব পাৰি আৰু যজ্ঞ কি কৰ্ম কি নাৰায়ণৰ ৰূপ কি অৱতৰিক একেবাৰে কৰন্ত কোনো কাম এনেধৰণৰ প্ৰশ্নবোৰ সুধিছিল আৰু এইবাৰৰ প্ৰশ্নটি হৈছে যে সেই সিদ্ধসৱ কৰ্ম অকৰ্ম বিকৰ্ম এই তিনিবিধ কি কি কৰ্মযোগ কি অকৰ্ম বিকৰ্ম কেনেকৈ আঁতৰি থাকিব পাৰি শুদ্ধ সত্য কৰ্ম কাক কয় মুঠতে কৰ্ম বিষয়ক প্ৰশ্ন অৱতাৰণা কৰিছে তেতিয়া আৰবি সূত্ৰ সিদ্ধই সিদ্ধান্ত দিছে পৰম গহন অতিটো বেদবাণী জাক শুনি মোহমূৰ দুহে হৈ মহা জ্ঞানী এয়া অতি গহীন গম্ভীৰ বিষয় হে মহাৰাজ তিনিবিধ কৰ্ম আছে কৰ্ম অকৰ্ম বিকৰ্ম বেদে যাক বিহি আছে তাকে বুলি কৰ্ম বেদে যাক নিষেধিলে সেইটো অকৰ্ম বিহিত নাচৰে হয় বিকৰ্ম পাতেক এই তিনিবিধক কৰিলোঁ তোমাতো প্ৰত্যেক কি বুলি ক'লে যে ঋক সাম যজু অথৰ্ব এই 4খন বেদে যিবিধ কৰ্ম কৰিব কৈছে যি কৰ্ম কৰিলে স্বদেশ স্বজাতিৰ কল্যাণ হয় আনৰ অপকাৰ নহয় হিংসা ধৰ্মৰ পৰা আঁতৰি থাকিবলৈ সেয়া বিহিত কৰ্ম আৰু বেদে যাক নিষেধ কৰিছে হত্যা হিংসা কপট যুক্ত যিবোৰ কৰ্ম কৰিব লাগে নিষেধ কৰিছে বাধা দিছে সেয়া হ'ল অকৰ্ম আৰু বিহিত নাচৰি হয় বিকৰ্ম পাতেক যেতিয়া যিটো কাম যি সময়ত যি উদ্দেশ্যে কৰিব দিছে তাকে নকৰি যদি অইন সময়ত অইন কথাত কৰে সেইটো বিকৰ্ম হয় দিনত কৰিবলগীয়া কামটো যদি ৰাতি কৰে ৰাতি কৰিবলগীয়া কামটো যদি দিনত কৰে আচলতে দিনত মানুহে কৰ্ম কৰিব লাগে ৰাতি জিৰাব লাগে আৰু ৰাতিহে জাগি থাকি যদি দিনত শুৱে বিকৰ্ম হ'ল হয় না আশীৰ্বাদত ঠাইত যদি অভিশাপ দি দিয়ে বিকৰ্ম হ'বগৈ আৰু ক'ব দিছিল কম কথা তাতকৈ যদি বেছি কথা কৈ দিয়ে লেপ লেপাই থাকে বিকৰ্ম হ'ব নহয় না গতিকে কি কৈছে বিহিত নাচৰি হয় বিকৰ্ম পাতে যিটো বিহিত কৰিছে যেনেকৈ কৰিব দিছে তেনেকৈ যদি নকৰি ভুল কৰি কৰে সেয়া হয় বিকৰ্ম আৰু যিটো কৰিবই মানা কৰিছে সেইটোকে যদি কৰে তেতিয়াহ'লে কি হ'বগৈ অকৰ্ম গতিকে কৰ্ম 3 প্ৰকাৰ বুলি ক'লে যে প্ৰথম হ'ল কৰ্ম মানে কি যাক বেদে বিহিত কৰিছে যে এনেকৈ কৰা উচিত অমুক সময়ত এনেকৈ এই কামটো কৰিবা কি হ'ব তেতিয়া স্বদেশ স্বজাতিৰ কল্যাণ হ'ব আৰু কাৰো অসুবিধা নহয় আৰু তাকে বুলি কৈছে কৰ্ম আকৌ যাক বাধা দিছে বেদে যে এই কামটো নকৰিবা নকৰিবলগীয়া কামটো যদি কৰে সেইটো হ'ল অকৰ্ম যেনেকৈ কৰিব দিলে সেনেকৈ নকৰি যদি ভুলকৈ কৰে দিনত কৰিবলগীয়া কামটো ৰাতি কৰিলে ৰাতি কৰিবলগীয়া কামটো দিনত কৰিলে হয়নে সেই কামটো কি কৈছেগৈ বিকৰ্ম এই তিনিবিধ কৰ্ম বুলি কৈছে বিকৰ্ম অকৰ্ম কৰ্ম এইটো তিতই বেদেৰেকে মত জনা লৌকিক নহয় এইটো কিন্তু লোকাচাৰ বা লৌকিক নহয় লোকাচাৰ হ'লেই সেয়া কিন্তু সৎকৰ্মত নকৰিবও পাৰেগৈ বেদে যাক বোলে সেইটো ঈশ্বৰৰ সাক্ষাৎ যিটো ঈশ্বৰত অহন্তে হৈ আছে জাত আৰু বেদে যাক কৈছেগৈ সেয়া ঈশ্বৰৰ মুখৰ বাণী ইহাৰ অৰ্থত মোহে হোৱে মহাজ্ঞানী বেদৰ তত্ত্বক পাইব আন কোনো প্ৰাণী অৰ্থাৎ এই বেদৰ তত্ত্বক যিয়ে বুজি নাপায় কি বুলি ক'লে বেদৰ পৰীক্ষ বাক্য পণ্ডিতে নুবুজৈ মূৰ্খই বুজৈ যদি
গোবিন্দক ভজই যাৰ অহংকাৰ আছে যাৰ গৰ্ব আছে তেওঁ বেদৰ বাক্য নুবুজিব আৰু যাৰ ভক্তি ভাৱনা আছে যিজন দয়ালু যিজন সংস্কাৰী যিজন বিনয়ী যিজন শ্ৰদ্ধাশীল তেওঁ মূৰ্খ হৈ বুজিব যে ভগৱন্তক ভজনা কৰিব লাগে আৰু কোনখিনি সময়ত কি কৰিব লাগে এই কথাটো যিয়ে জানে তেওঁ পণ্ডিত নহলেও এই সংসাৰ জিকি যাব আৰু 4 বেদ 14 হাজাৰ পাৰ্গত হৈও কৰিবলগীয়া কামটো যদি সময়ত নকৰে এই সংসাৰত তেওঁ বাৰে বাৰে আহি থাকিব লাগিব গতিকে প্ৰকৃততে পণ্ডিত কোন প্ৰকৃততে মানে মূৰ্খ কোন তাকে কৈছে অৰ্থাৎ ইউনিভাৰ্চিটি বা কলেজ ইউনিভাৰ্চিটি ডিগ্ৰী ল'লেই পণ্ডিত নহয় জ্ঞানী নহয় তেওঁৰ বিবেচনা শক্তি আছে নে নাই আমাৰ কি কয় ইমান জনা বুজা মানুহটো এনেকুৱা কাম কৰে নেকি এজন মস্ত জ্ঞানী মানুহ হয় যদি নিজৰ জীয়েকক মৰিব লগাকে পিটিলে সাধাৰণ কথা এটাৰ কাৰণে কলেজৰ পৰা আহোঁতে দেৰি হ'ল 5টা বজাত আহিবলগীয়া ছোৱালীজনী গাড়ী নাপায় আহোঁতে 7টা বাজিল দেৰি কিয় কৰিব কলেজত তাতে প্ৰথম দিন মাৰি আধামৰা কৰি পেলালে সেইজনী ছোৱালীক আকৌ পাবৰ কাৰণে 8 বছৰ ৰখিছে 8 বছৰ বিয়াৰ পাছতে সেই ছোৱালীজনী হৈছে ল'ৰা ছোৱালী নাই আৰু এনেকৈ পিটিলে যে সেই ছোৱালীজনী মৰাৰ পৰাহে কিবাকে বাচিল তেতিয়া আইগৰাকীয়ে কৈছেগে এনে যে মাৰিয়ে পেলাব ওলাইছিল আপুনিতো নৰহত্যাকাৰী হ'লেহেঁতেন হয়নে আৰু নৰহত্যাকাৰী তেতিয়াহ'লে এক যদি মাৰিয়ে পেলাইছিল এইৰ কাৰণে 8 বছৰ কিয় ৰখিছিল মোক বিয়া কিয় কৰাইছিল মোক বিয়া নকৰিলেহেঁতেন আপুনি আজি যে মাৰি পেলালে এতিয়া আপুনি কোনখন হাতেৰে কোনটো মতেৰে আজি 6 মাহ পিছত ছোৱালীজনীৰ বিয়া আপুনি কোনখন হাতেৰে বিদায় কৰিব ছোৱালীজনী যিখন হাতেৰে আজি পিটি পিটি ছোৱালীজনীক আধামৰা কৰি পেলালে সেই হাত দুখনৰ আশীৰ্বাদ ল'ব জানো আপোনাৰ ছোৱালী হয়নে তে মস্ত শিক্ষিত মানুহ কিন্তু তো কেতিয়াবা এই শিক্ষা দীক্ষাৰ মূল্য লাড্ডুগুটি হৈ যায় কৰ্মৰ কাৰণে গতিকে যি কৰ্ম সেই ফল সদায় সেইকাৰণে আমি কি কৈছেগে পৰিণামৰ কথা চিন্তা কৰিব লাগে আৰু পৰিণামৰ কথা চিন্তা নকৰাৰ কাৰণে আমি কি হওঁ মূৰ্খ বুলি চবেই গম পাব যে আমি 4 মুঠি জীৱৰ ভিতৰত যদি আটাইতকৈ শ্ৰেষ্ঠ প্ৰাণী হওঁ শ্ৰেষ্ঠ প্ৰাণী হৈ আৰু ইতৰ জীৱ জন্তুৰ দৰে কাম কৰা নাইনে কৰ্মযোগ জিজ্ঞাসী আছিলে কি হ'ব তো বালকৰ সময় তাক বুজিবা কি মত তেতিয়া সেইকাৰণে আৰু ভিতৰে কৈছে হে ৰাজন যি সময়ত তুমি দুগ্ধপিষ্য সন্তান আছিলা সেই সময়ত জানো কিবা ক'লে তুমি বুজি পাবা গতিকে সৰু সৰু ল'ৰা ছোৱালী জানো বুজিব পাৰিব সৰু অৱস্থাত তেওঁলোকৰ মুখস্থ শক্তি বেছি থাকে কিন্তু বুজি কমকৈ পায় ডাঙৰ হ'লে বুজি পায় কিন্তু মুখস্থ শক্তি কম হয় পৰম দুষ্কৰ কৰ্মযোগ আতিক হয় তুমিও তো এখানে শিশু ইচ্ছা কথা নাই এই ভাবি নকহিলে সেই কথা তোমাক সেই কৰ্মযোগে বাবে কহিব সাক্ষাৎ সেইকাৰণে সৰু হৈ আছিলে কাৰণে তোমাক কোৱা নাছিল আৰু এতিয়া তুমি ডাঙৰ হৈছা বুজিব পৰা হৈছা এতিয়া তোমাক কোৱা হ'ব যিমত গহন কৰ্ম শুনা পৰিছেদ শিক্ষা দেই মোহক পৰীক্ষবাদে বেদ ৰাম স্বৰ্গ সুখয় আদি লোভ লগাই প্ৰথমত প্ৰবতান্ত জ্ঞানিক সকাম কৰ্মত ভুঞ্জীবু বিশিষ্ট ভোগ লোভিয়া স্বৰ্গ ঈশ্বৰক ৰাম বাহৈ প্ৰীতি বেদৰ শুনিয়া ফলশ্ৰুতি পাছে সেই কৰ্মে তাৰ সাধিবে মুকু
পিতৃ শিশুক লাদুৰ লোভ দেই তাক পাইব বুলি শিশু ঔষধ পাছে খন্দ লাদুৱে গৰ্ভৰ ৰোগ সেহি মতে অজ্ঞানী বেদৰ শিক্ষা চাৰিখন বেদৰ ভালেমান শ্লোক আছে 21,000 শ্লোক আছে চাৰিখন বেদৰ শ্লোকবোৰৰ বিশেষ বিশেষ ছন্দ আছে স্তূপ ত্ৰিস্তূপ অনুস্তূপ বৃহৎ পংক্তি গায়ত্ৰী চাৰিখন বেদৰ শ্লোকবিলাকৰ ভাগ আছে গাতা হুতা উদ্গাতা ব্ৰহ্মা বৰ কঠিন বিষয় আৰু এই চাৰিখন বেদৰ শ্লোকবোৰে প্ৰথমতে মানুহক স্বৰ্গ পাব বুলি প্ৰলোভন দিয়ে সাধাৰণতে আমাৰ মানুহবিলাকে যেতিয়া বজাৰলৈকে যায় আৰু কিছুমান বস্তু লক্ষ্য কৰে বজাৰত কেতিয়াবা দেখা যায় চাবচোন 3 পিচ চাবোনৰ লগত 1 পিচ ফ্ৰী এটা টুথপেষ্টৰ লগত এডাল ব্ৰাছ ফ্ৰী মানে গাড়ীৰ লগত দামৰি ফ্ৰী দেই আৰু এনেকুৱা ফ্ৰী দেখিলে মানুহবিলাকে সেইবোৰ খুব কিনে কাৰণ ফ্ৰী আছে গতিকে যিবোৰ মানুহৰ মনত লোভ আছে সেইবোৰে ভাবে বাহ এটা দেখোন মই ফ্ৰী পাই যাম নহয় জানো গতিকে সেনেকৈ কি কৰেগৈ কিছুমান মানুহে ক'ত ফ্ৰী আছে সেইটো বিচাৰি ফুৰে আৰু কিছুমান মানুহ আছেগৈ ক'ত ফ্ৰী দিছে সেইটো নাচায় কি চায় তাৰ গুণগত মানদণ্ড কোৱালিটি কাৰোবাৰ কাৰ ভাল কোৱালিটি থকা বস্তু তেওঁ বিচাৰি লৈ আনিব তেওঁ চতুৰ মানুহজনে কি কৰিব কমকৈ খাব কমকৈ আনিব কিন্তু ভাল বস্তু আনিবগৈ আৰু এনেই পালেও তেওঁ ফ্ৰীকৈ পালেও বেয়া বস্তু নানে কেতিয়াবা কোম্পানীবিলাকে বিক্ৰী নোহোৱা মানদণ্ড কম বস্তুবোৰ ইটোৰ লগত সিটো ফ্ৰী কৰি দিয়ে দেই সেনেকৈ সকলোকে যদি মুক্তি দিয়ে কাক লৈ লীলাখন কৰিব সেইকাৰণে কিছুমানক কৰ্মকাণ্ডতে আবদ্ধ কৰিবলৈ বা স্বৰ্গতে সীমাবদ্ধ কৰিবলৈ বেদৰ মন্ত্ৰ কিছুমানে কি দিয়েগৈ যে স্বৰ্গ সুখ আদি লোভ লগাই দিয়ে আৰু সেনেকুৱা লোভযুক্ত মোহযুক্ত কৰ্মত আবদ্ধকৈ উহাদি নাপায় ইয়াতেই বাৰম্বাৰ মত্যত পতিত হৈ থাকে শিক্ষা নাই মূঢ়ক পৰীক্ষবাদে বেদক স্বৰ্গ সুখ আদি লোভ লগাই প্ৰথমত প্ৰবন্ধত অজ্ঞানিক সকাম কৰ্মত আৰু অজ্ঞানিকসকলক এই সকামী কৰ্মত ব্যস্ত কৰাই থৈ দিয়ে ভুঞ্জীব বিশিষ্ট ভোগ লোভীয়া স্বৰ্গক হেনে কামনা কৰি কৰে ঈশ্বৰ অৰ্চে ঈশ্বৰ বাঢ়ি প্ৰীতি বেদৰ শুনিয়া ফলশ্ৰুতি পাছে সেই কৰ্ম তাৰ সাদিবে মুকুতি আৰু বেছিভাগ মানুহে মনত লোভমোহ থকা বাবে তেওঁলোকে সদায় ফলক আশা কৰি মোৰ ৰূপ বাঢ়িব মোৰ শক্তি বাঢ়িব মোৰ সামৰ্থ্য বাঢ়িব মোৰ ধন বাঢ়িব এনেদৰে কামনা বশত ক্ষুদ্ৰ দেৱ দেৱীসকলক যেতিয়া ভজিব আৰু তেতিয়া পৰম দেৱতাক নভজে আৰু সেয়েহে ভকতৰ সংখ্যা কম পৰম দেৱতাক ভজা ভকতৰ সংখ্যা কম ক্ষুদ্ৰ দেৱ দেৱীসকলক ভজা মানুহৰ সংখ্যা বেছি এতিয়া বিহুৰ বতৰ আহি আছে আৰু দুসপ্তাহ পাছতেই বহাগ বিহু এতিয়া কাপোৰৰ বজাৰত কাপোৰ কিনা মানুহৰ ভিৰ লাগিছে গুৱাহাটীয়ে হওক লখিমপুৰে হওক ধেমাজি হওক ধুবুৰী হওক ডিব্ৰুগড় হওক আৰু এই কাপোৰৰ দোকানৰ সন্মুখত আপোনালোকে যদি 1 ঘণ্টা ৰৈ চায় কি ৰঙৰ কাপোৰ বেছি বিক্ৰী হৈছে তেতিয়া আপোনালোকে একে আখাৰে কৈ দিব পাৰিব ৰঙীন কাপোৰ বেছি বিক্ৰী হৈছে আৰু উকা কাপোৰ কমকৈ বিক্ৰী হৈছে হয়তো কোনোবা ডেকা ল'ৰাই বা কোনোবা বোৱাৰীয়ে বিধৱা শাহুৱেক বা বিধৱা মাকৰ কাৰণে হয়তো
উকা মেখেলা এখন বা উকা চাদৰ এখন লৈছে বা বগা ৰঙৰ ব্লাউজ এটা লৈছে তাৰ বাদে ৯৯ জন মানুহে কিন্তু ৰঙীন কাপোৰ লৈছে নহয় জানো সেনেকৈ আমাৰ এই ৰঙীন জগতখনৰ প্ৰতি মানুহ আকৰ্ষিত য'ত কি আছেগে লোভ আছে মোহ আছে কামনা আছে কিন্তু আচলতে কৰিছিল কি ভগৱন্তে অভ্যাস কৰাই দিছিল আজি যেতিয়া আপোনালোকে নিজৰ ঘৰত ল'ৰা ছোৱালীকেইটাক প্ৰাৰ্থনা শিকাই দিব যে ভকত আহিলে এনেকৈ গাবা আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈলা অশেষ যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ বা আমাৰ গৃহক আহিলা যদু নাই পবিত্ৰ কৰিলা পদ ধুলাই যেতিয়া শৰাইখন আগবঢ়াব সেৱা কৰিব তেতিয়া তুমি মই দুৰাচাৰ গাবা যেতিয়া শৰাইখন ভাঙিবা বা সেইখিনি কৰিবা অপৰাধ দিনাখন তুমি কোটি কোটি ঘূৰা অপৰাধ গাবা ভকত বিদায় বেলিকা বলি নিগতি গাবা অভ্যাস হৈ গ'ল এতিয়া অভ্যাস হওঁতে হওঁতে ক্লাছ 6ত পঢ়া ছোৱালীজনীক ৪মান পঢ়া ল'ৰাটো ঘৰত এৰি থৈ মাকে হস্পিটেললৈকে গ'ল ঔষধ আনিবৰ কাৰণে হঠাৎ এজন ভকত আহিল এঘটি পানী ছটিয়াই মাকে বাপেকে যেনেকৈ শিকাইছিল সেনেকৈয়ে প্ৰাৰ্থনা কৰিব আৰু সেই ভকতজনে গৈ পেলাই বেলেগক ক'ব বোলে অমুকৰ ঘৰত গ'লো আজি ভাল লাগিল মাক বাপেক নাছিল 6ত ল'ৰাটো পঢ়ে ৪মানজনী ছোৱালীক পঢ়ে একদম ডাঙৰে ধৰা দি সেৱা ধৰিছে ঐ ক'ব নকয় কাৰণ অভ্যাস কৰাই দিলে সেইকাৰণে কি কৈছেগৈ বহুত ল'ৰা ছোৱালীয়ে অসুখ হ'লে তিতা খাব নোখোজে তিতা যেতিয়া নাখায় তেতিয়া ডাক্তৰে গৃহস্থক কয় গুড় বা মৌৰ লগত ঔষধটো খুৱাই দিব ঔষধটো পেটত গ'লে গুড়টোৱেও কাম কৰিব ময়ো কাম কৰিব তাতকৈ বেছি ঔষধটোৱে কাম কৰিব এতিয়া সন্তানটোৱে মিঠা পাই খাই দিব আৰু সেই মিঠা মৌ বা গুড়ৰ লগত ঔষধটো পেটত গুচি যাব নাযাব জানো ঔষধটো পেটত গুচি গৈ ঔষধে কাম কৰিব যেনেকৈ মৌৰ লোভত গুড়ৰ লোভত খাদ্য ঔষধটো খাই দিলে কিন্তু তাৰ লগত যে ঔষধটো গুচি গ'ল মোৰ ভাইটিৰ ঘৰত এটা কুঁৱা আছে কুঁৱাটোৰ ৰছীডাল পুৰণা হোৱাৰ কাৰণে বাল্টিংটো ৰাতিপুৱা ছিঙি পৰিল এতিয়া হাহাকাৰ নামত আহিব লাগে পাথত আহিব লাগে পানী তুলিব পৰা নাই আৰু তেতিয়া মোক ক'লে কি হ'ব বোলো হৈ যাব চিন্তা কৰিব নালাগে তেতিয়া মোক এওঁ কৈছেগৈ ৰছীডালেতো বাল্টিং আনিব নোৱাৰে আৰু এওঁলোকে বিল্ডিং ঢালাই কৰি আছে ওপৰলৈকে গৈ মই এহাতমান দীঘল এডাল ৰদ পালোঁ ৰদডাল গছ এডালৰ ফাকত সোমাই দি মই ইংৰাজীৰ এছ আখৰটোৰ দৰে কৰিলোঁ আৰু এটা মূৰত ৰছীডাল বান্ধি সেই ভাজ কৰা ৰদডাল হুক কৰি মই পানীত পেলাই দিলোঁ আৰু ৰদডালৰ আগটোৱে বাল্টিংটোৰ নাকে কাণে ধৰি উঠাই আনিলে ৰছীডালে বাল্টিংটো ধৰিব জানো হুকডালেহে বাল্টিংটো ধৰিব ৰছীডালৰ মূৰটোত বান্ধি দিয়া হুকডালে বাল্টিংটোক দাঙি লৈ আনিলে নে নালাগে হয়নে সেনেকৈ এই গুড়ৰ লগত বা মৌৰ লগত সোমাই দিয়া ঔষধখিনিয়ে সন্তানটিৰ পেটত গৈ পেলাই যি কৰিব লাগে তাকে কৰিব আৰু কেঁচুৱাটোৰ বা শিশুটোৰ ৰোগ ভাল হ'ব তাকে কৈছে যেন পিতৃ মাতৃ শিশুক লাডুৰ লোভ দেই তাক পাৰিব বুলি শিশু ঔষধ হয় ঔষধ কাঢ়িয়া বুলি ক'লে আহিব নেকি মিঠৈ এটা দিম এয়া গুৱাহাটীৰ পৰা অহা ককাই মিঠৈ আনিছে মিঠৈৰ লোভত কাষ পাতি আহিব কিন্তু মিঠৈটোৰ ভিতৰত যে ঔষধ কমাই দিছে সেইটো গম নাপায় আৰু মিঠৈটো খাওঁতে খাওঁতে ঔষধখিনি তাৰ পেটত যাব তাকো পাৰিব বুলি শিশু ঔষধ কপি হৈ পাছে খণ্ডলৰে গৰ্ভৰ ৰোগ হৰৈ সেইমতে অজ্ঞানী বেদৰ শিক্ষা দিয়ে আৰু তেনেকৈ মিঠৈৰ লগতে ঔষধখিনি গুমাই পেট পাইগৈ আৰু ঔষধখিনি যেনেকৈ বেমাৰটো ভাল কৰে তেনেকৈ আপোনালোকৰ শিশুবোৰকো প্ৰাৰ্থনাবোৰ শিকাই দিয়ক পুৱাৰ গীত শিকাই দিয়ক দুপৰীয়া গীত শিকাই দিয়ক সন্ধিয়াৰ গীত শিকাই দিয়ক এদিন যেতিয়া বুজি পোৱা হ'ব তেওঁলোকে আপোনালোকক ধন্যবাদ দিব যে মা দেউতাই যদি শিকাই নিদিলেহেঁতেন আজি এনেকৈ আমি কৰিব নোৱাৰিলোহেঁতেন আৰু এনেদৰে কেনেকৈ আচল কথাটো আমি জানিবলৈকে পাৰোঁ এতিয়া যেতিয়া জানিব পাৰিব ল'ৰা ছোৱালীয়ে যে আমাক এদিন শিকাইছিল তেতিয়া আপোনালোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিব গতিকে আপোনালোকে এই সুযোগটো নেৰি ল'ৰা ছোৱালীক এই বয়সতেই গুৰুমুখী কৰি দিয়ক ঈশ্বৰমুখী কৰি দিয়ক এদিন আপোনালোকে ভাল ফল পাব তাল গছ এজোপা ৰুলে নাতিয়েহে খাব পায় এজন মানুহে ৰুলে তেওঁৰ পুতেকেও খাব নাপাব পাৰে বহুদিন পিছত ফল দিয়ে এদিন হ'লেও ফল দিব আৰু সেই ফল নিশ্চয় ভাল হ'ব
গতিকে ভাল কাম ভাল কথা গুৰুমুখী ঈশ্বৰমুখী কৰাই দিয়ক আপোনালোকৰ সন্তানক এদিন আপোনালোক নিৰাপদ হ'ব আৰু সেইবাবে এই বেদৰ এই ব্যৱস্থা কিন্তু বেদৰ মন্ত্ৰখিনি পোনপ্ৰথমে নাপায় যেনেকৈ নাৰিকলটো খাব লাগিলে কি কৰিব লাগিব প্ৰথমতে ছিঙি আনিব লাগিব বাকলি চেলাব লাগিব টান খোলাটো আকৌ ফালিব লাগিল ফালি উঠি আকৌ তাক পিচ পিচকৈ ওলাব লাগিল কিন্তু খাবলগীয়া নাৰিকলৰ খাহটো বাকলিৰ ৰূপত ওলাই নাথাকে ঠিক তেনেকৈ মায়া নামৰ বাকলিৰে ঈশ্বৰ নামৰ তত্ত্বটো ঢাক খাই থাকে এওঁলোকে তাৰমানে ফালি আছে এতিয়া মায়া নামৰ বাকলি মুক্ত কৰি আছে ঈশ্বৰ নামৰ নাৰিকলটোৰ বাকলি খেদাই আছে বাকলি গুচালেহে কি পাবগে খাবলগীয়া ফলটোৰ খাহটো ঈশ্বৰ বুলি ভাবক আৰু বাকলিতে মায়াক অনাবৃত কৰি আছে যেতিয়ালৈকে ভকতে বৈষ্ণৱে ভকতে অভকতে বৈষ্ণৱে অবৈষ্ণৱে লগ লাগি কৃষ্ণ বিষয়ক কথা নাপাতে কৃষ্ণ নোলায় বাৰিষাৰ প্ৰথম বৰষুণ যাক পৃথিৱীত নপৰালৈকে উই সাফলৰ ভিতৰত সোমাই থকা পাখি গজা উইপৰুৱাবিলাকে ওপৰত উঠি নানাচে বৰদৈ চিলাৰ প্ৰথম বৰষুণ যাক পৃথিৱীত পৰাৰ লগে লগে উই সাফলৰ ভিতৰত সোমাই থকা পাখি গজা মাইকী উই পৰুৱাবিলাকে ওপৰত উঠি নাচে তেতিয়ালৈকে নোলায় আৰু নানাচে যেতিয়ালৈকে প্ৰথম বৰষুণ যাক নপৰে যেতিয়ালৈকে ভকতে অভকতে ভকতে বৈষ্ণৱে অবৈষ্ণৱে লগ লাগি কৃষ্ণ বিষয়ক কথা নাপাতে তেতিয়ালৈকে কৃষ্ণ নোলায় ওলাব নেকি হয়নে সেনেকুৱাইতো হ'ল তিনিজন ডেকা সন্যাসী আহি গ'লে ভিক্ষাং দেহি বোলে কি ভিক্ষা লাগে বেলেগ একো নালাগে বৰ পিয়া লাগিছে পিয়া দূৰ কৰা তিনিজন একদম ডেকা সন্যাসী আৰু ছোৱালীজনী যাৰ সন্মুখত গৈছে এতিয়া এসপ্তাহ হোৱা নাই বিয়া হোৱা অত্ৰিমণি ঘৈণীয়েক অনুসূয়া কপিলৰ 2 নম্বৰ বায়েক বোলে কি লাগে বোলে আমাৰ পিয়া লাগিছে বোলে আপোনালোকে পানীত কি খাব গংগাৰ পানী খাব যমুনাৰ পানী খাব সৰস্বতী পানী নৰ্মদাৰ খাব গোদাবৰী খাব মানে গিৰিয়েকে বিধে আনি থৈছে বোলে সেইবিলাক একো নালাগে বোলে কেঁচুৱাক মাকে কি কৰে বোলে বুকুৰ গাখীৰ খুৱায় গতিকে আপুনি আমাক দুগ্ধপ্ৰাণ কৰক আমাৰ তৃষ্ণা নিবাৰণ হ'ব তেতিয়া তাইও লাজ নকৰাকৈ কৈছে মোৰ এসপ্তাহে হোৱা নাই বিয়া হোৱা মোৰ এসপ্তাহে হোৱা নাই কমেও কোলাত কেঁচুৱা পাব লাগে মোৰ এবছৰ পাব লাগিব তেতিয়া সন্যাসী কৈছে আলহী ফিৰে যাহাৰ ঘৰে মিছাই সিটো গৃহস্থী কৰে তাৰমানে যাৰ ঘৰৰ পদূলিৰ পৰা আলহী ঘূৰি যায় সেই গৃহস্থ অভিশাপ পায় আলহী ফিৰে যাহাৰ ঘৰে মিছাই খেতি কৰে কিডাল গৃহস্থ কৰিছা যদি এতিয়া তোমালোকৰ পদূলিৰ পৰা উৰুমি যাব লাগে তেতিয়া কৈছে আপোনালোকক লাগিবই নেকি দিয়ে যদিতো লাগে আৰু নিদিয়ে যদি ঘূৰি যাওঁ ৰ'ব তেতিয়া তাই কি ভাবিছে ময়ো বাপেকৰ জীয়েক তে অনুসূয়াই ভাবিছে মই মাটি ফুটি ওলোৱা নাই আকাশ ফুটি পৰা নাই মোৰ মাতৃ আছিল দেৱহূতি পিতৃ আছিল কৰ্দম মোৰ ককা ব্ৰহ্মা মোৰ মামা ককা মনু মোৰ মামী আইতা শতৰূপা আজি মই 3টা আলহী ঘূৰাই পঠাম এনেকুৱা কিবা কালিতো 4টা 10টা আহিব পাৰে ভিতৰলৈকে গৈ অকণমান তপস্যা কৰিছে তাৰপিছত গম পালে বেলেগ কোনো নহয় চাওঁ ব্ৰহ্মা বিষ্ণু মহেশ আহিছে তেতিয়া ভাবিলে এইকেইটাক যদি মই গাখীৰ খুৱাওঁতেতো বৰ ডাঙৰ কথা এই 3টাৰ মই মাক হৈ যাম তেতিয়া লগে লগে বুদ্ধি সাজিলে অনুসূয়াই কি ক'লে বাৰু মই আপোনালোকক মোৰ বুকুৰ গাখীৰ খুৱাম আপোনালোকে খাম বুলি কথা দিয়ক এতিয়া ব্ৰহ্মাই বিষ্ণুৱে শিৱৰ মুখলৈকে চাইছে কি কৰা ভাইক বোলে খাম বুলি কৈ দিয়া আৰু ক'লে হয় হে দেৱী আপুনি যদি কৃপা কৰে তেতিয়াহ'লে আপোনাৰ স্তনপান কৰিবলৈকে আমি বাধ্য তেতিয়া অনুকে কৈছে খুজি লৈছে কিন্তু নাখাওঁ বুলি নক'ব মই কিন্তু দিব পাৰিম আপোনালোকে খাব যদি পাৰে আপোনালোকে যদি খাব পাৰে ময়ো দিব পাৰিম তেতিয়া পাৰিম বুলি ক'লে লগে লগে ক'লে আৰু কিবা চুক্তি আছে নেকি বোলে সন্তানক যেনেকৈ মাকে বস্ত্ৰহীন হৈ অনাবৃত হৈ কয় আমাক একদম সাধাৰণ কথা এইটো ভাতৰ লগত পানী খোৱা কথা বোলে দেৱী তোমাৰ কিবা চুক্তি আছে নে বোলে মোৰ এটাই চুক্তি আপোনালোক তিনিও মোৰ স্বামীৰ মস্তিষ্কত প্ৰৱেশ কৰক আৰু অদৃশ্য হৈ যাওক কৈলাশত এই মুহূৰ্তত শিৱক পাব নালাগিব সত্যৰ লগত ব্ৰহ্মাক পাব লাগিব বৈকুণ্ঠত বিষ্ণু পাব নালাগিব লক্ষী পাৰ্বতী সৰস্বতীৰ হাহাকাৰ লাগিব তেতিয়াহে মই আপোনালোকক গাখীৰ খুৱাম আৰু কৈলাশত শিৱ নহ'ল সত্যৰ লগত ব্ৰহ্মা নহ'ল বৈকুণ্ঠত বিষ্ণু নহ'ল হাহাকাৰ আৰু তেওঁলোক তিনিজনে এজনকৈ স্বামী অত্ৰিৰ ক্ষীৰত প্ৰৱেশ কৰিলেগৈ আৰু প্ৰথমতে বিষ্ণুৰ অংশে জন্ম পালে দত্ত যোগেশ্বৰ দ্বিতীয়তে ব্ৰহ্মাৰ অংশে জন্ম পালে চন্দ্ৰ তৃতীয়তে শিৱৰ অংশে জন্ম পালে দুৰ্বাসা চন্দ্ৰ
দত্ত যোগেশ্বৰ দুৰ্বাসা আৰু তিনিজনকে দত্তাত্ৰেয় বুলি কয় এটা মোৰ ব্ৰহ্মাৰ নিচিনা এটা মোৰ শিৱৰ নিচিনা এটা মোৰ বিষ্ণুৰ নিচিনা আৰু সেই দত্তাত্ৰেয় তিনিমূৰীয়া কেঁচুৱাটোক গাখীৰ খুৱাইছিল অনুসূয়া আৰু সেইকাৰণে অনুসূয়া কি বাৰু অহিল্যা দ্ৰৌপদী কুন্তী তাৰা মণ্ডোদৰী এই পঞ্চসতীতকৈও শ্ৰেষ্ঠ আনকি লক্ষ্মী সৰস্বতী পাৰ্বতীতকৈও শ্ৰেষ্ঠ হ'ল কোন অনুসূয়া গতিকে কেতিয়াবা পৰীক্ষাও দিব লগা হয় ভগৱানে পৰীক্ষা কৰে আৰু সেই পৰীক্ষাত অনুসূয়াই পাছ কৰিলে চাওক আৰু সেইকাৰণে কেতিয়াবা অদ্ভুত অদ্ভুত পৰীক্ষা হয় আৰু সেই পৰীক্ষা পাছ কৰিব লাগিব পাছে বেদে বোলে ইহব কামনা নিষ্কামে কৰিবা এক কৃষ্ণত অৰ্পণা এ ৰাম সেহি কৰ্মে কৰাই বিষয়ত বীৰ কোটি উপজাইবে মাধৱত পৰম ভকতি পৰম জ্ঞানী হুয়া যিটো দুষ্ট চিত্ত নকৰে ইহব কৰ্ম বেদৰ বিহিত এ ৰাম যাইবে সিটোক বিকৰ্ম পাপতয় গতি মৰি মৰি উপজীৱে যাতনাৰ প্ৰতি কৃষ্ণ এনেকৈ কৰোঁতে 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 এদিন অভ্যাস হ'ব আৰু এদিন যেনেকৈ গুৰৰ লগত তিতা খাবলগীয়া হৈছিল এদিন যেতিয়া নিজে বিবেচনাৰ সৈতে জানিব শ্ৰেয় কি আৰু প্ৰেয় কি আচলতে মোৰ বাবে উত্তম কি শ্ৰেষ্ঠ কি আৰু মোৰ প্ৰিয় কি এটি শিশুৰ প্ৰিয় হ'ব পাৰে মিঠা কিন্তু এটি শিশুৰ আচলতে শ্ৰেষ্ঠ তিতা কাৰণ খুব মিঠা খাই সৰু ল'ৰা ছোৱালীবিলাকে তিতা খালেহে কৃমি মৰিব যিদিনাখন গম পাব যে মিঠাই কেৱল নহয় আমাক তিতাও লাগে আৰু তিতা যদি নাখাওঁ আমাৰ কৃমিবোৰ নমৰিব আৰু এদিন যেতিয়া জনা হ'বগৈ তেওঁ মিঠা নোহোৱাকেই তিতা খাব পাৰিব প্ৰথমতে যেতিয়া কোমল অৱস্থাত থাকিব তেতিয়া সৰু ল'ৰা ছোৱালীবিলাকক যদি কোনোবাই গালি পাৰে বেয়াকৈ কয় মনত আঘাত লাগিব কিন্তু যেতিয়া সহ্য শক্তি হ'ব ধৈৰ্য শক্তি হ'ব সহ্য আৰু ধৈৰ্য হ'ব কোনোবাই বেয়াকৈ ক'লেও হজম কৰিব পাৰিব এতিয়া এওঁ ৰাতিপুৱা এজন মানুহে বেয়াকৈ কৈছে তেতিয়া মই ক'লোঁ বোপাই বেয়া লগা নাই বোলে মই একো বেয়া পোৱা নাই তেওঁক মুখখন দিছে তেওঁ কৈছে মই কাণখন দিছে মই শুনিছোঁ হৈ গ'ল গতিকে এখেতক কুকুৰ বুলি কোৱাৰ লগে লগে এখেতে নুভুকে আৰু নেগুৰ এডাল নগজে সগুণৰ খাৱত বুঢ়া গৰু নমৰে নহয় জানো যেতিয়া সহ্য ধৈৰ্য আহিব তেতিয়া খাও সপনিকো তেওঁ হজম কৰিব পৰা হ'বগৈ আৰু এই হজম শক্তিটো যেতিয়া আহিব ভকতৰ তেতিয়াই সেই ভকতৰ নাম কি বুলি কয় জানে ব্ৰিকুডৰ যেতিয়া গালি খাওঁ সপনি এইবিলাক শুনিও আপোনাৰ বেয়াকৈ কোৱা তাৎসিল্যকো শুনি আপুনি হজম কৰিব পাৰিব হ'ব সেই অৱস্থাৰ নাম হ'ল ব্ৰিকুডৰ ব্ৰিক মানে অগ্নি উদৰ মানে পেট আপোনাৰ উদৰত যেতিয়া বেলেগৰ খাওঁ সপনি গালি তাৎসিল্য এইবিলাক যেতিয়া আপুনি হজম কৰিব পাৰিব আপুনি ব্ৰিকুডৰ হৈ যাব পাৰিব আপোনাৰ উদৰত সেই শক্তি দি দিব আৰু তেনেকৈ এদিন আপুনি আগবাঢ়োতে আগবাঢ়োতে সহ্য বাঢ়িব
ধৈৰ্য বাঢ়িব আৰু পৰম অজ্ঞানী হৈ যিটো দুষ্ট চিত্তে নকৰে এই হ'ব কৰ্ম বেদৰ বিহিত যাইবে কিন্তু বিকৰ্ম পাপত অধুগতি মৰি মৰি উপজিবে যাতনাৰ প্ৰতি আৰু এই যিটো সুগম পথ তাকে নকৰি ইয়াক যি অৱজ্ঞা কৰিব আওবাটে যাব তেওঁ মৰি মৰি যমৰ যাতনা খাব কিন্তু তাৰ বিপৰীতে নিষ্কামে কৰিবা একক কৃষ্ণত অৰ্পণা পাছে বেদে বোলে এৰ ইখব কামনা সেই কৰ্মে কৰাই বিষয়ত বিৰকতি উপজাইবে মাধৱত পৰম বিগতি যেতিয়া নিষ্কাম ভাৱনালৈকে আহিব নিষ্কাম ভাৱনালৈকে আহিলে কি বুজিব তেওঁ যে বুদ্ধি আৰু পুৰুষ দুটা বেলেগ বস্তু বুদ্ধি হ'ল জড় আৰু পৰম পুৰুষ হ'ল চৈতন্য এই আমাৰ যিবোৰ বুদ্ধি আছে প্ৰত্যেক মানুহে বুদ্ধি সাজি নাথাকে জানো আৰু এই বুদ্ধিবোৰ জড় কাৰণ এই জড় দেহৰ ওপৰতে বুদ্ধিৰ খাটে কিন্তু যেতিয়া এটি দেহ নিষ্প্ৰাণ হৈ যায় তেতিয়া বুদ্ধিৰ কোনো কামত নাহে আৰু সেয়েহে কি কৈছে পৰম পুৰুষ চৈতন্য বুদ্ধি জড় আৰু বুদ্ধি আৰু পুৰুষৰ যে ভেদটো বুজি পায় আৰু সেইজনে বিৰক্ত ভকত হয় তেওঁৰ মনলৈকে বৈৰাগ্য আহে আৰু তেওঁ এদিন উদাসীন হ'ব আৰু তেওঁ এদিন কৃষ্ণ তত্ত্বক বুজি পাব ভক্তি মাৰ্গত থাকিব আৰু তেওঁ যিজন বিৰক্ত ভকত হ'ল তেওঁৰ বিষয়ত বিৰকতি হ'ল আৰু সেইজনেহে ভগৱন্তত লীন যাব আৰু তেওঁ নিষ্কাম কৰ্মত প্ৰবৃত্ত হ'ব সকাম কৰ্মত নিবৃত্ত হ'বলৈকে তেওঁ পাব এনেদৰে আৰবি সূত্ৰ সিদ্ধই কৰ্ম অকৰ্ম বিকৰ্ম কি বস্তু বুজাই দিলেগে একাষাৰে ক'বলৈকে হ'লে বেদে যাক বিহিত কৰিছে যি কৰ্ম কৰিলেগে স্বদেশ স্বজাতিৰ কল্যাণ হয় নিজৰো ভাল হয় আৰু একো অপকাৰ নহয় সেয়া কৰ্ম যাক বেদে বাৰণ কৰিছে নিষেধ কৰিছে তেনে কৰ্মত প্ৰবৃত্ত হোৱাকে অকৰ্ম বোলে আৰু বিহিত কৰ্ম আচৰণ নকৰি উল্টাকে কৰিলে উভতাকে কৰিলে অসমত কৰিলে তাকে বিকৰ্ম বুলি কৈছে যেনেদৰে কৰিব লাগে তেনেদৰে যদি নকৰে যি সময়ত কৰিব যে তাকে যদি নকৰে বিকৰ্ম বুলি কয় গতিকে অকৰ্ম আৰু বিকৰ্মৰ পৰা যি ভাৱনাই এজন ব্যক্তিক সৎকৰ্মত নিয়োজিত কৰে সেই ভাৱনাই হ'ল ভক্তি ভাৱনা ভক্তি ভাৱনাই এজন মানুহক সত্য শুদ্ধ পথত ৰাখি অকৰ্ম বিকৰ্মৰ পৰা আঁতৰাই ৰাখে কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি